এই মুহূৰ্তত লৈ আহিছোঁ এটা বিগ ব্ৰেকিং নিউজ হয় এই ভিডিঅ'টো আপোনালোকে মিছ নকৰিব সঁচা কথা কৈছোঁ আপোনালোকে অকণোৱে মিছ নকৰিব এই ভিডিঅ'টো পাৰিলে সম্পূৰ্ণকৈ চাওক লুৰিণজ্যোতি গগৈ আজি এনেকৈ কিয় ক'লে লুৰিণজ্যোতি গগৈ এনেকৈ আজি যিটো সাক্ষাৎকাৰ লৈ আহিছোঁ লুৰিণজ্যোতি গগৈ এইটো আপোনালোকে প্ৰথম পৰা শেষলৈকে চাবলৈ চেষ্টা কৰক মাজতে যিখিনি কথা ক'লে ভিডিঅ'টোৰ মাজত আপোনালোকে একদম আচৰিত হৈ যাব গতিকে ভিডিঅ'টো চাওক আপোনালোকে ভাল ধৰণে কিন্তু নতুনকৈ অহাসকলে চেনেলটো পাৰিলে এটা লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আগৰখিনি এইটো লাইক মানে একেবাৰে কমি গৈছে দেই মোৰ ভিডিঅ'ত লাইক কমি গৈছে চেনেলটো ছাবস্ক্ৰাইব কমি গৈছে গতিকে বহুত দুখ লাগে ভিউজ একেবাৰে নোহোৱা হৈছে যিসকলে মোৰ ভিডিঅ' চাই থাকে গম পাব আপোনালোকে ভিউজ ডাউন হৈ গৈছে গতিকে আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ ভিডিঅ'বিলাক ভাল ধৰণে চাওক শ্বেয়াৰ কৰক তেতিয়া মানে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আপোনালোকে চাবলৈ পাই থাকিব যদি বেয়া পাইছে এনেকুৱা ধৰণৰ ভিডিঅ' বনোৱাৰ কাৰণে তেতিয়ালৈকে আপোনালোকে কমেণ্টত জনাব কিন্তু যিমান পাৰে আপোনালোকে ভিডিঅ'বিলাক শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিব কাৰণ যিসকলে নিউজত এতিয়ালৈকে এইটো ভিডিঅ' নাই চোৱা সেইসকলৰ বাবে ভিডিঅ'টো লৈ আহিছোঁ গতিকে ভিডিঅ'টো আপোনালোকে নোচোৱাসকলে চাওক ভাল ধৰণে আজি কি ক'লে লুৰিণজ্যোতি গগৈয়ে চাওক লুৰিণজ্যোতি গগৈক আজি আমি কিয় অতি কম সময়ৰ ভিতৰত পুনৰবাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনালোঁ সেই কথা নিশ্চয় আপোনালোকে অকণমান হ'লেও অনুধাৱন কৰিব পাৰিছে লুৰিণজ্যোতি গগৈ এতিয়া চৰ্চাত আছে লুৰিণজ্যোতি গগৈক এই সময়ছোৱাত আমি দেখিছোঁ শাসক পক্ষই যথেষ্ট সমালোচনা কৰিছে কিন্তু কিয় সমালোচনা কৰিছে তাৰ কাৰণ কি আঁৰত কি কাৰণ লুৰিণজ্যোতি গগৈয়ে কিছুদিন পূৰ্বে ৰাহুল গান্ধীক সাক্ষাৎ কৰিছিল ৰাহুল গান্ধীক সাক্ষাৎ কৰাৰ পাছত শাসক পক্ষ অসমত যথেষ্ট সৰব হৈছে এতিয়া ৰাহুল গান্ধীক কিয় সাক্ষাৎ কৰিছিল সেই সন্দৰ্ভত লুৰিণজ্যোতি গগৈয়ে ভিন্ন ঠাইত কথাবোৰ কৈছে সংবাদমেলো সম্বোধন কৰিছে কিন্তু আমি অধিক বিতংকৈ কিছুমান কথা জানিব খুজিম কেৱল সেয়াই নহয় যে কংগ্ৰেছৰ সৈতে বহু চৰ্চিত মিত্ৰতা হ'বনে নহয় সেই সন্দৰ্ভত কথা পাতিব খুজিম শাসক পক্ষৰ বিৰুদ্ধে 2026ৰ বাবে লুৰিণজ্যোতি গগৈ তথা এজেপিয়ে কেনেধৰণে ৰণনীতি প্ৰস্তুত কৰিছে যিখিনি অন্তত ক'ব পাৰে সেই কথাখিনি অকণমান আমি পাতিবলৈ যত্ন কৰিম লুৰিণজ্যোতি গগৈ আপুনি ক'লে যে আপুনি ৰাহুল গান্ধীক সাক্ষাৎ কৰাৰ মূল কথাটো আছিল যে বিৰোধী দলপতি তেওঁ হয় আৰু আমাৰ এনআৰচিৰ প্ৰসংগত যিখিনি কাম আপুনি কৈছে যে আধৰুৱাৰ প্ৰসংগ আহিছে সীমান্ত চিল কৰা প্ৰসংগটো আহিছে লগতে অসম চুক্তিৰ কথাবোৰ আছেই 6 নম্বৰ দফাৰ প্ৰসংগবোৰ আছেই ৰাহুল গান্ধীক বিৰোধী দলপতি হিচাপে আপুনি কথাখিনি অৱগত কৰি বা আপোনালোকে এই বিষয়ত মাতক বুলি হয়তো আপুনি তেওঁক কথাখিনি কৈছে আপুনি দিল্লীলৈ গৈ ৰাহুল গান্ধীক এই কথাখিনি কিয় ক'বলগীয়া হ'ল ৰাহুল গান্ধী অসমলৈ আহিছিল মল্লিকাৰ্জুন খাৰ্গেও সেই সময়ত এই সুবিধাখিনি নলৈ এই সময়খিনিত আপুনি দিল্লীলৈ গৈ কিয় কথাখিনি পাতিবলগীয়া হ'ল নাই প্ৰথম কথাটো হ'ল যে ইয়াৰ আগতেও আমাৰ জাতীয় বিভিন্ন বিষয় সৰব ভূমিকা পালন কংগ্ৰেছে কৰিব লাগে বুলি আগতেও আমি কৈছিলোঁ এবাৰ মল্লিকাৰ্জুন খৰ্গেক 2024 চনৰ লোকসভা নিৰ্বাচনৰ আগত আমি 14টা বিষয় আমি যিবোৰ বিষয় একেবাৰে জাতীয় জীৱনৰ বা জাতীয় গোটেই পৰিৱেশটোৰ লগত বা আমাৰ অসমৰ খিলঞ্জীয়া মানুহৰ অধিকাৰৰ যিখন সংগ্ৰাম এই সংগ্ৰামৰ লগত জড়িত হৈ থকা গোটেইবোৰ বিষয় অসম চুক্তিকে ধৰি 6 জনজাতিকৰণ বানগৰা খহনীয়া আমাৰ যিবোৰ সম্পদৰ ওপৰত অধিকাৰক লৈ যিবোৰ কথা আমি তেতিয়াও দিছিলোঁ বিষয়টো বৰ বেছি মানুহৰ মাজলৈ নাহিলে আমি দিল্লীলৈ গৈ কথা বতৰা কৈছিলোঁ আপোনালোকে যিবোৰ পাৰে নেশ্যনেল এজেণ্ডাত ল'ব আৰু যিবোৰ নোৱাৰে সেইবোৰ অন্তত অসমৰ ৰাজ্যত যেতিয়া নিৰ্বাচনী প্ৰচাৰ কৰিবলৈ আহে সেই বিষয়বোৰ আপোনালোকে উল্লেখ কৰিব বা এড্ৰেছ কৰিব এইবাৰ আমি যেতিয়া দেখিলোঁ যে 11 বছৰ মোদী চৰকাৰৰ শাসন হৈ গ'ল আৰু গোটেই আপোনালোকেও দেখিছে গোটেই নিৰ্বাচনত জয়লাভৰ মূল আধাৰটোৱে আছিলে অসম চুক্তি অসমৰ জাতীয় আৱেগ 16 মেৰ পিছত বিদেশী তালিটোপোলা বান্ধি যাব লাগিব আমাক ৰক্ষা কবচ দিব বা বৃহৎ নদী মানুহৰ বিৰোধিতা কৰিছে যিবোৰ জাতীয় বিষয় আৰু সেই যিটো তেওঁৰ কথা 16 মেৰ পিছত বিদেশী যাব লাগিব এইটো মই ভাবোঁ যে এইটো সময়ৰ টাৰ্নিং পইণ্ট আছিলে অসমৰ মানুহৰ আৱেগ জগাবলৈ অসমৰ মানুহে বিজেপিক জাতীয়তাবাদী বিষয়বোৰ তেওঁলোকে কি জানি সমাধান কৰিব এই আশাৰে মানুহে ভোট দিছিলে কিন্তু ৰৈ 6 নম্বৰ দফাৰ ময়ো সদস্য আছিলোঁ কমিটি যিখন আছিলে দেখিলোঁ যে তাত তেওঁলোকৰ কেন্দ্ৰীয় যিগৰাকী সদস্য সচিব আছিলে গৃহ মন্ত্ৰণালয়ৰ যিগৰাকী উত্তৰ পূৰ্বাঞ্চলৰ গৃহ সচিব তেওঁ চহী নকৰিলে আনকি গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতো আমাৰ পোনপটীয়া আলোচনা হৈছিল পোনপটীয়া আলোচনাত তেওঁ কৈছে যে আপোনালোকে দি দিব দাড়ি কমাসহ উন্নীত কৰিম বুলি কোৱাটো তেওঁৰ বক্তব্য তাৰ লগত আমাৰ লগত যেতিয়া পাতিছে যে আমি কনচাৰ্ণ আমি 6 নম্বৰ দফা আমি কাৰ্যকৰী কৰিম আমি যেহেতু আমি কৈছিলোঁ যে আমি ক্লজ 6 এইটো ইমপ্লিমেণ্ট হ'বই লাগিব আপোনালোকে 43 বছৰ বিদেশী বুজা দিছে এইটো আমি বিৰোধিতা কৰোঁ তেওঁ কৈছিল যে এইটো কি কয় আমি এখন আমাৰ নেশ্যনেল কমিটমেণ্ট আছে আমি এইটো কাৰণে কৰিছোঁ এণ্টেন কৈ ক'লে যে 6 নম্বৰ দফা আমি দিমেই কিন্তু দেখিলোঁ যে কাৰ্যত এই কামবোৰ তেওঁলোকে নকৰাৰ ফলত আমি এই বিষয়টো আমি কি কৰিম এতিয়া এই বিষয়টো কোনোবাই হেঁচা প্ৰয়োগ কৰিব লাগিব আমি ইয়াত সংবাদ মাধ্যমক সম্বোধন কৰি আছোঁ প্ৰতিবাদ কৰি আছোঁ কিন্তু যিখন ৰাষ্ট্ৰীয় বা মঞ্চ বা গণতান্ত্ৰিক ব্যৱস্থাৰ যিখন সৰ্বোচ্চ মঞ্চ সংসদৰ মজিয়াত ক'বলৈ বা এই বিষয়বোৰ পুনৰ উত্থাপন কৰিবলৈ মানুহৰ প্ৰয়োজন সেইকাৰণে বিৰোধী দলপতিৰ যিটো তেওঁৰ সংসদৰ যিটো কাৰ্যালয় যিটো চেম্বাৰ
এলপিৰ তালে গৈ গোটেই কথাবোৰ উল্লেখ কৰিছোঁ আৰু উপদলপতি অসমৰে গতিকে আমাক তেখেতৰ লগত কথা পতাৰ এইটো যিটো সুযোগ এইটো সুবিধা হৈছে গৈ আমি গোটেই বিষয়বোৰ উল্লেখ কৰিছোঁ অসম চুক্তি কাৰ্যকৰী কৰিম বুলি কৈছিল আমি ভিজন ডকুমেণ্ট লৈ গৈছোঁ যে বিজেপিয়ে এই বুলি কৈছিলে এইখিনি কথা কৈছিল কিন্তু তেওঁলোকে ইয়াৰ একেবাৰে উল্টা কামবোৰ কৰিছে গতিকে আপুনি যদি নকয় কাৰণ আপোনাৰ দেউতা যেতিয়া প্ৰধানমন্ত্ৰী আছিলে তেতিয়াতো অসম চুক্তি স্বাক্ষৰ হৈছিলে কংগ্ৰেছেও এই দীঘলীয়া পৰিক্ৰমা সময় পাইছিলে কৰিব নোৱাৰিলে এইবোৰ কথা আছে কিন্তু তাৰ লগে লগে এতিয়া যেহেতু বিজেপি চৰকাৰ আছে বিজেপিয়ে যেহেতু কাম নাই কৰা গতিকে আপুনি হেঁচা দিব লাগিব আপুনি ক'ব লাগিব আৰু চিনাক্তকৰণ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন বহিষ্কৰণ এটা খুব জটিল প্ৰক্ৰিয়া আইনী প্ৰক্ৰিয়া সেইবোৰলৈ নাই হোৱা বুলি যদি ৰৈ থাকি যদি আমাক ৰক্ষা কবচটো নিদিয়ে তেতিয়াহ'লে সময় আগবাঢ়ি গুচি যাব জটিলতা আৰু গভীৰতা বাঢ়িব আৰু আমি শংকা বা সংকটটো দিনে দিনে আৰু বাঢ়ি গৈ থাকিব ঠিক আছে মই আপুনি যিটো কথা কৈছে যোৱাবাৰ আপোনালোকে সাক্ষাৎ কৰাৰ কথা সন্দৰ্ভতো আমি অৱগত আপুনি কৈছে যে এই কথাখিনি বহুল প্ৰচাৰ নহ'ল সেই সময়ত আৰু যেই নহওক প্ৰচাৰ হওক বা নহওক আপুনিতো কৈছে মল্লিকাৰ্জুন খৰ্গে কৈছে দলৰ ফালৰ পৰা কথাখিনি কোৱা হৈছে স্মাৰক পত্ৰ দি কৈছে আপোনালোকে স্মাৰক পত্ৰও দিছে যে এইখিনি অসমৰ সমস্যা এইখিনি সন্দৰ্ভত আপোনালোকে সদনৰ মজিয়াত মাত মাতক এটা বছৰৰ পাছত আকৌ গৈ আপোনালোকে এতিয়া দলপতিক সাক্ষাৎ কৰিছে অৱশ্যেই আৰু দলপতিক সাক্ষাৎ কৰি আপোনালোকে এক প্ৰকাৰ এইটো ৰিমাইণ্ডাৰ দিছে তেওঁলোকৰ মনত পেলাই দিছে এটা বছৰত এবাৰলৈও আপোনালোকে যিখিনি কথা কৈ আহিছিলে যিখিনি সমস্যাৰ কথা কৈ আহিছিলে মল্লিকাৰ্জুন খৰ্গে হওক ৰাহুল গান্ধীয়ে হওক এই কথাবোৰ তেওঁলোকে ক'ৰবাত জানো উপস্থাপন কৰিলে প্ৰথম কথাটো হ'ল আমি সেইবাৰ ৰাহুল গান্ধীক পোৱা নাছিলোঁ আৰু ৰাহুল গান্ধী তেতিয়া বিৰোধী দলপতি নাছিলেও গতিকে সেই সময়ত আমাৰ তেতিয়া মানে মূল কথাটো আছিলে যে নেশ্যনেল এজেণ্ডাত আহিব লাগে তেওঁলোকৰ এখন ভিজন ডকুমেণ্ট থাকিব বা নেশ্যনেল তেওঁলোকৰ মেনিফেষ্টো থাকিব সেইটো মই ক'লো এইবোৰ ক'ৰবাত জানো উল্লেখ কৰিবলৈ অসম চুক্তিৰ কথাটো তেওঁলোকে আনিছে কিন্তু বাকী যিবোৰ মানে মূল কথা মানে অসম চুক্তি পালন কৰিম বা কাৰ্যকৰী কৰিম বুলি এনেকেতো বহুবাৰ কোৱা হৈছে কিন্তু এই 6 নম্বৰ দফা সম্পৰ্কে যিবোৰ কথা আমাৰ এখন সমিতিয়ে প্ৰতিবেদন এখন দিলে প্ৰতিবেদনখনতো যথেষ্ট আইনজ্ঞ আছিলে মানুহ অসমৰ সমাজ জীৱনৰ গুৰুত্বপূৰ্ণ মানুহ বহুত আছিলে আমিবোৰ ষ্টেক হোল্ডাৰ সদৌখন ছাত্ৰ সন্থা আছিলে কথাবোৰ যুক্তিৰে আৰু আইনী সাংবিধানিকভাৱেও কোৱা হৈছে গতিকে ৰাহুল গান্ধী ডাঙৰীয়া বিস্তৃতভাৱে আমি গোটেই কথাবোৰ লৈ গৈ কৈছোঁ যে এখন ক্লজ 6ৰ এখন প্ৰতিবেদন চহী নাই আমাৰ কিন্তু কথাবোৰ এইবোৰ সাংবিধানিকভাৱে কোনটো কেনেকৈ ফিট হয় সেই কথাবোৰো আছে গতিকে আপুনি এই গোটেই মই যদি কওঁ দিল্লীৰ ৰাজনীতিৰ কথাই যদি কওঁ মই কোনো বিজেপি কংগ্ৰেছ বুলিও কথাটো কোৱা নাই তৎসত্ত্বেও কওঁ যে ৰাজীৱ গান্ধীৰ সময়ত তেখেতৰ উপস্থিতিত অসম চুক্তি স্বাক্ষৰিত সেই সময়ত হৈছে অসম চুক্তি যেতিয়া স্বাক্ষৰিত হৈছে সেই দিন ধৰি আজিৰ তাৰিখলৈ আমি ইতিমধ্যে উল্লেখ কৰিছোঁ 40 বছৰ পাৰ হৈছে এই 40 বছৰত অধিকাংশ সময় আমি দেখিছোঁ যে কংগ্ৰেছৰ চৰকাৰ মাজত বিজেপিৰ চৰকাৰ বা আমি তৃতীয় মৰ্চাৰ চৰকাৰ যি বুলি নকওঁ আমি তেনেধৰণেও আমি উপলব্ধিবোৰ আমাৰ হৈছে এতিয়া কথাটো হৈছে যে সেই কংগ্ৰেছে নিজৰ সময়ত বা সেই তৃতীয় মৰ্চাই নিজৰ সময়ত কোনেও নকৰিলে বা কোনেও এইখিনি বিষয়ক লৈ আগ নাবাঢ়িলে বিজেপিও সেই একেই গতি বিজেপি মুঠৰ ওপৰত দিল্লীৰ যিটো ৰাজনীতি অসম কেন্দ্ৰিক যিবোৰ কথা বতৰা এই কথাবোৰত যেতিয়া শাসনত থাকে তেওঁলোক কিন্তু এই ব্যৱস্থাবোৰ কাৰ্যকৰী কৰাৰ দিশত তেওঁলোকৰ ধাউতি বা ইচ্ছা নোহোৱা যেন হয় আৰু যেতিয়াই তেওঁলোক বিৰোধীত থাকে কি নদীবান্ধৰ প্ৰসংগই কওক কি আপুনি অসম চুক্তিৰ প্ৰসংগই কওক মানুহৰ মুখত আখৈ ফুটা দি ফুটে নহয়নে এতিয়া আপুনি সদিচ্ছাৰে গৈছে বুলি মই ধৰি লৈছোঁ যে কথাখিনি আপুনি কৰি লৈছে কাৰণ এতিয়ালৈ ৰাজনীতি মই এইকাৰণে আপোনাক সন্দেহ মই নাই কৰা এইকাৰণে সন্দেহ নকৰোঁ এইকাৰণে আপোনাক সন্দেহ কৰিব নোৱাৰি আপুনি এতিয়ালৈ আপুনি না শাসনৰ সোৱাদ পাইছে না বা আপুনি এই মুহূৰ্তত বিৰোধীত বহি বোলে আপুনি বিধানসভাত বহি আপুনি তেনেকুৱা কিবা এটা সোৱাদ পাইছে গতিকে মই আপোনাৰ সদিচ্ছা আছে বুলিয়ে ধৰিছোঁ লুৰিণজ্যোতি গগৈ মই অকণো সন্দেহ ৰখা নাই কিন্তু তেওঁলোকৰ সদিচ্ছাবোৰৰ যে অভাৱ ঘটে তাৰ ফল যে আমি ভোগ কৰি আছোঁ এই কথাখিনি তাৰ পাছতো আপুনি গৈ তেওঁলোকক ক'বলগীয়া হৈছে এতিয়া আপুনি তেওঁলোক যদি বিৰোধীত থকাৰ কাৰণেহে তেওঁলোকক গৈ আপুনি কৈছে তেওঁলোকে হয় 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 লুৰিণজ্যোতি গগৈ আপুনি কথাখিনি ঠিক কৈছে আমি এবাৰ কথাখিনি উঠাম কিন্তু কাইলৈ শাসনত আহিলে এই কথাবোৰক লৈ তেওঁলোকে কাম কৰিবনে সেই বিশ্বাসটো জানো আপোনাৰ মনত সমলি উৎপন্ন হৈছে প্ৰথম কথাটো হ'ল যে আমি আমাৰ দিল্লীৰ শাসকে বা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলে বা তৃতীয় মৰ্চা কৰা দলবোৰে তেওঁলোকে এই গোটেই কামটো নাই কৰা কিন্তু সমানে সমানে আমাৰ নেতাসকলো দুৰ্বলতা আছে যেতিয়া তৃতীয় মৰ্চাৰ চৰকাৰ আছিলে গণ পৰিষদৰ চৰকাৰ অসমত আছে বিজেপিৰ চৰকাৰ যেতিয়া আদৱানী বাজপেয়ী চৰকাৰ আছে তেতিয়া প্ৰফুল্ল মহন্ত মুখ্যমন্ত্ৰী আছে তাৰমানে আমাৰ নেতাৰ অসম আন্দোলনৰ ফলত যাৰ প্ৰথম চৰকাৰ ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰিছে তেওঁলোকৰ দায়িত্বটো এতিয়া আপুনি চাব দেই বিজেপিৰ দিনত বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই যেতিয়া চিএ নাগৰিকত্ব সংশোধনী আইনৰ ভোটৰ হেৰি চলি আছে আলোচনা চলি আছে তেতিয়া ভীমৰ বচন আওৰাই বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই সাংঘাতিক বিৰোধিতা কৰিলে বিৰোধিতাৰ বক্তব্যটো সকলোৱে দেখিছে কিন্তু ভোটটো দিওঁতে তেওঁ পক্ষত দিলে এই যিবোৰ কথা মানে কিন্তু সৰু ৰাজ্য আমাৰ কাষত থকা মেঘালয় সৰু ৰাজ্যত দুগৰাকী MP আছে তেওঁলোকে তো যি নিজৰ অধিকাৰ ল'ব লাগে লৈছে তেওঁলোকে যিকোনো কথা চিএ সম্পৰ্কত কওক সময়ত কওক বা বিভিন্ন মাংস বিতৰ্ক হওঁতেও তেওঁলোকে তেওঁলোকৰ ষ্টেণ্ডটো লৈছে
সেয়া ভাবোঁ যে জাতীয়তাবাদৰ আধাৰ আমাৰ আজি যে আমাৰ দুৰ্গতিৰ কাৰণ আমাৰ অসমৰ নেতাসকল দিল্লীৰ এপ্ৰ'চটোতো আমি দেখি আছোঁ স্বাধীনতা ৭৫ বছৰ হ'ল আমাৰ ধৰক এতিয়া বিজেপি চৰকাৰ দিনত যিটো বিশেষ মৰ্যাদা ৰাজ্য এইটো কাটি দিয়া হ'ল বা আমি ৬ নম্বৰ দফা সম্পৰ্কত জিকে পিল্লাই এখন কমিটি হৈছিলে আপোনালোকে তেতিয়াও বহুত বাতৰি সম্প্ৰচাৰ কৰিছিলে মনমোহন সিঙৰ দিনত ২০০৫ চনত এখন আলোচনা হৈছিলে তেতিয়া বৰ হৰফেৰে জনসংযোগৰ নিউজ আমি ফুল পেজ আমি দেখিছোঁ বান গৰাখহনীয়া সমস্যাৰ কথা আছিলে ৬ নম্বৰ দফা কথা কৈছিলে আৰু NRCৰ পাইলট প্ৰজেক্টৰ কথা আছিলে কিন্তু কাৰ্যত পিছত কিন্তু এই কামটো হৈ নুঠে তাৰ কাৰণে দিল্লীক হেঁচা দিবলৈ দিল্লী হৈ বিৰোধীৰ লগত যুঁজিবলৈ আমাৰ কিন্তু নেতাসকলৰ কিন্তু দায়িত্বটো মই ভাবোঁ যে বেছি হ'ব নহ'ব সেইটো দেখা সময়ত হ'ব কিন্তু যুঁজিছে নাই সেইটোতো আমি বিশ্লেষণ কৰিব লাগিব নাই যুঁজা যেতিয়াই তেওঁলোকে নেতা হৈছে মুখ্যমন্ত্ৰী হৈছে গৃহমন্ত্ৰী হৈছে তেতিয়া আৰু তেওঁলোকৰ আৰু কোনো প্ৰয়োজনীয়তা নাই অসমৰ মানুহ অসমৰ মানুহৰ ভৱিষ্যত ভাষা সংস্কৃতি এইবোৰ যেন কেৱল মাত্ৰ তেওঁলোকে নিৰ্বাচনৰ সভাত কোৱা বক্তব্য কেৱল মাত্ৰ জনসভাত কোৱা কথা বতৰা এটোতো জেনুইন কথা সকলোৱে জানে আপুনি যিখিনি ডিমান্ড ৰাখিছে বা দাবী ৰাখিছে বা যিখিনি প্ৰসংগৰ সৈতে ৰাহুল গান্ধীৰ লগত আলোচনা কৰিছে মোৰ তাত তিলমানো মই বেলেগ হ'ব আপুনি আশাবাদী কিন্তু আপুনি মই এইটোৱে কৈছোঁ যে যেনেকৈ আপুনি ক'লে যে পৰৱৰ্তী সময়ত তেওঁলোকে এই ভোটৰ সময়ত নিৰ্বাচনৰ সময়ত ভাষণবাজিৰ বাহিৰে এই বিষয়বোৰক লৈ তাৰ পাছত আৰু একো নকৰে নিৰ্বাচনৰ সময়ত ভাষণবাজিতে সীমাবদ্ধ থাকে তৎসত্ত্বেও মই আকৌ এবাৰ সুধিছোঁ আপোনাক দোহাৰিছোঁ কথাষাৰ যে কংগ্ৰেছক এই দাবীখিনি যিখিনি আপুনি তেওঁলোকৰ সন্মুখত ৰাখিলে এইখিনিৰ কাৰণে অনাগত সময়ত যদি কেনেবাকৈ তেওঁলোক শাসনলৈ আহে বা তেওঁলোকে যদি পৰৱৰ্তী সময়ত কেতিয়াবা দায়িত্বও লয় এইখিনিৰ কাৰণে অন্যতম এক এই মুহূৰ্তৰ সংগী হিচাপে আপোনালোকে বাধ্য কৰিব পাৰিবনে নিশ্চিতভাৱে কাৰণ সেইটো অসমৰ মানুহৰ সংকট নিৰসনৰ ৰাস্তাটো আমি এইটো বুলিয়ে ভাবোঁ আজিৰ দিনত এই সময়ত বেষ্ট পচিবল যিটো সলিউশ্যন ক্লজ 6 ভাবোঁ তাৰ কাৰণে সেইকাৰণে আমি যুঁজিবই লাগিব কাৰণ চাওক ৰাজনৈতিকভাৱে সুৰক্ষিত যদি নহয় তেতিয়াহ'লে আমাৰ সংকট আৰু দিনে দিনে বাঢ়িব বিভিন্ন ধৰণে কথা বতৰাবোৰ এতিয়া সময় যিমান গৈছে গভীৰতাও বাঢ়িছে জটিলতাও বাঢ়িছে গতিকে সুৰক্ষা দিবৰ কাৰণে আমি সেইটোক আমি কাৰ্যকৰী কৰিবৰ কাৰণে তেওঁলোকক নিশ্চিতভাৱে হেঁচা দিম বা দিব লাগিব এইটো আমাৰ জাতীয় দায়িত্ব বুলি আমি সকলোৱে গণ্য কৰিছোঁ কাৰণ কেলে আপুনি হেঁচা দিব পাৰিব কিন্তু তেওঁলোকক আপুনি মোৰ বোধেৰে তেওঁলোকক জনাবলগীয়া বিষয়ে নহয় এইটো তেওঁলোকে জানেই যে অসমক লৈ এইখিনি ইছ্যু আছে বা অসমৰ মানুহে এই বিষয়বোৰ অতি সোনকালে নিৰসন হোৱাটো বিচাৰে অসমৰ জাতীয় দল সংগঠনে বিচাৰে এইবোৰক লৈ আন্দোলন হয় গতিকে তেওঁলোক অৱগত যে নহয় তেনে নহয় অৱগত হোৱাৰ পাছতো এই বিষয়বোৰক লৈ সদনৰ মজিয়াত কিন্তু তেওঁলোকে বৰ সাংঘাতিক ধৰণে সোচ্চাৰ হোৱাটো বিৰোধীৰ যিটো ভূমিকা এই বিষয়ত হ'ব লাগে সেই সন্দৰ্ভত আমি কিন্তু তেনেধৰণে দেখা নাই উত্তৰ পূৰ্বাঞ্চলৰ যিটো মানে আমাৰ যিটো প্ৰান্তীয় ৰাজনীতি বা প্ৰান্তীয় আমাৰ যেনেকুৱা ধৰণৰ সমস্যা এইবোৰক লৈ স্বাধীনতাৰ পিছত আমাৰ যিসকল খুব ভাল ভাল সাংসদ গৈছে তেওঁলোকক বাদ দি বহু মানুহে লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে শক্তি আৰু সাহস দেখুৱাইছে ধৰক হেম বৰুৱাইও কিছুমান কথাত নিজৰ শক্তিটো দেখুৱাইছিল কিন্তু বাকী মানুহে আমাৰ মানুহে এই কামটো কৰিব পৰা নাই তেওঁলোকৰ সদিচ্ছাৰ অভাৱটো আৰু এইটো সৰ্বজন বিদিত কিন্তু আমাৰ কি আমি অসম হিচাপে যেনেকে পশ্চিমবংগই তেওঁলোকৰ অধিকাৰ লৈ আহে এটা তেওঁলোকে এফৰ্ট এটা দিছে মানুহ ন ডাউট তেওঁলোকৰ MP বহুত বেছি আমাৰ 14জন MP তাৰ কাৰণে বহুত কেতিয়াবা কিন্তু 2জন MP থকা মানুহেও কেতিয়াবা উলিয়াই লৈ আহিছে এইটো জাতীয়তাবাদৰ কথা এইটো দায়িত্ব জাতীয় দায়িত্বৰ কথা তাৰ মাজত উলিয়াই লৈ আহিছে গতিকে আমি সেই গোটেই কথাটোকে মই ভাবোঁ যে দেশৰ মোৰ কি দায়িত্ব দেশৰ চৰকাৰে যেতিয়া নকৰিলে দলপতিক মই ক'ব লাগিব বিৰোধী দলপতিক বিৰোধী উপদলপতিক ক'ব লাগিব মই কম মোৰ মানে বিশ্বাস আৰু আশা থাকিম তেওঁলোকৰ ওপৰতে আছে যদি নকৰিলে কাৰণ 11 বছৰটো ৰৈছোঁ আমি 16 মে'ৰ পিছত তালি টোপোলা বন্ধা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ কৰাৰ পিছত ভীমৰ বচন অমিত শ্বাহেও ওলাইছিলে যে কংগ্ৰেছৰ দম নাই আমাৰ দম আছে কৰি দিলোঁ দাড়ি কমা সহ উন্নীতকৰণ কৰি এতিয়া ড্ৰাফ্ট NRC ওলাইছিল চূড়ান্ত NRC যেতিয়া ওলাইছে 40 লাখ বাদ পৰা সেইখিনি সময়তো কৈছে সেইখিনি সময়তো কৈছে হয় ঠিকে কৈছে ঠিকে মনত পেলাই দিছে সেইখিনি সময়তো কৈছে গতিকে এই গোটেই কথা বতৰাবোৰ যিহেতু হৈ নুঠিলে এতিয়া আমাৰ দায়িত্ব যে বিৰোধী দলপতিক আমি কওঁ তেওঁ নাজানে এই কথা মই কেতিয়াও কোৱা নাই তেওঁৰ পিতৃয়ে স্বাক্ষৰ কৰিছে হয় দীঘলীয়া পৰিক্ৰমা কাৰণ এই জাৰ্ণিটোত 1986 চনত 85 যেতিয়া চুক্তি হ'ল 86 চনত প্ৰধানমন্ত্ৰী স্তৰতো এবাৰ আলোচনা হৈছিলে তেতিয়া ৰাজীৱ গান্ধী আছিলে 2005 চন প্ৰধানমন্ত্ৰী স্তৰৰ আলোচনা 5 মে তেতিয়াও কংগ্ৰেছৰ মন্ত্ৰী মনমোহন সিং আছে কিন্তু বিজেপিক আমি দৃষ্টিকটুভাৱে মানে বাজপেয়ী হৈ গ'ল অথচ বাজপেয়ী বা আদৱানী অসম আন্দোলনৰ লগত জড়িত আছিলে কিন্তু তেওঁলোকৰ দিনত কিন্তু আলোচনা আৰম্ভ নহ'ল প্ৰধানমন্ত্ৰী পৰ্যায়ত মোদী 11 বছৰ দুটা বৰ্ষ সম্পূৰ্ণ কৰিলে দুটা টাৰ্ম তৃতীয়টো টাৰ্ম তেওঁ চলাই আছে এতিয়ালৈকে কিন্তু মই থাকোঁতে গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ পৰ্যায়ত আলোচনা হৈছিল আপোনালোকে সকলোৱে সেই সময়ত বাতৰি সম্প্ৰচাৰ কৰিছিল তেতিয়া কি কৈছিল তেতিয়া কৈছিলে সীমান্তটো চিল কৰিম ক্লজ 6 কৰিম সীমান্তত আনকি ইমানলৈকে কৈছিলে যে সীমান্ত নিৰীক্ষণ কৰিবৰ কাৰণে ইজৰাইলৰ পৰা অনা যিটো লেজাৰ গাইডেড টেকনলজি বুলি কয় সেইটো আমি নতুনকৈ ইয়াত
ইন্ট্ৰডিউচ কৰিম আৰু গোটেই বাংলাদেশ বৰ্ডাৰটো ভাৰতৰ যিমান বাংলাদেশ বৰ্ডাৰ পশ্চিমবংগ অসমত ত্ৰিপুৰাত আছে গোটেইটো নিৰীক্ষণ কৰিবৰ কাৰণে এটা আৰ্টিফিচিয়েল স্যাটেলাইট কৃত্ৰিম উপগ্ৰহৰ বিশেষ ব্যৱস্থা কৰিব ফ্লোটিং বিঅপি হ'ব মোৰ আজিও কাণত ভাঙি আছে বা মনত আছে ফ্লোটিং বিঅপি হ'ব ফ্লোটিং বিঅপি সম্পৰীক্ষামূলকভাৱে হ'ব তাৰপিছত এনেকুৱা ধৰণৰ কিছুমান নতুন টেকনলজি গ্লোবেলি হৈছে এইবোৰ কৰিম সেকেন্ড লাইন অফ ডিফেন্সৰ কথাও আহিছিলে আৰু ক্লজ 6 টো স্পেচিয়েলি কৈছিলে যে ইটো আমি সাধাৰণ জনগণক প্ৰটেকশ্যন দিবলৈ বাট ইয়াত মুকলি আছে কাৰণ যেহেতু এটো বহলভাৱে কৈছে তাত আমি ইচ্ছা কৰিলে ক্লজ 6 ও কি কয় তাত 6 জনগোষ্ঠী জনজাতি কোনো তাৰ ভিতৰত আমি সোমাই ল'ব পাৰো যেনেকৈ এটো এটা ব্ৰডাৰ এটা এপ্ৰোচ আছে ইয়াতে যেনেকৈ তাত মাটিও বিষয়টো সোমাই ল'লে ক্লজ 6 ৰ ৰিপৰ্টত মাটি কিন্তু তাত উল্লেখ নাই কিন্তু যেহেতু সাংবিধানিক প্ৰশাসনীয় আৰু ন্যায়িক যেহেতু ৰক্ষা কবচ দিয়াৰ কথা আছে কথা বতৰাবোৰ প্ৰশাসনিক ৰক্ষা কবচত মাটি কথাটো আনি সোমাই ল'ব পাৰে ভাষাৰ কথাটো আনি সোমাই ল'ব পাৰে যদিও ষ্টেট সাবজেক্ট কিন্তু সুবিধাটো ক্লজ 6 এ স্কোপটো দিছে তেতিয়া ইমানলৈকে ৰাজনাথ সিংহে মোৰ মানে কথা বতৰা পতা মোৰ মনত আজিও আছে গৰে তাৰ পিছত কথাটো নহল আপুনি কোৱাৰে 40 বছৰ আজিটো আমাৰ কাৰণে জাতীয় দুৰ্ভাগ্য মই আপুনি আজি আকৌ যে কথা পাতিব লগা হৈছে এটো মোৰ আপোনাৰ কাৰণে কেতিয়াও সক সংকট এগৰাকী অসমীয়া হিচাপে আপোনাৰ কাৰণে যিমান দুৰ্ভাগ্যজনক মোৰ কাৰণে সমানে দুৰ্ভাগ্যজনক যে এই বিষয়বোৰক আমি চৰ্চা কৰিব লগা আজিও হয় গতিকে মই আকৌ আপোনাৰ কাষলৈ আহিছো এই কথাবোৰ আমি পাতি থাকিম মাজে মাজে কিন্তু এতিয়া ডাঙৰ কথাটো হৈছে যে আপুনি যেতিয়া গ'ল মই দেখিছো শাসক পক্ষ যিদৰে খৰব হৈছে আন এগৰাকী ব্যক্তি খৰব হৈছে সেই ব্যক্তিগৰাকী হল অখিল গগৈ জনাই যাব লাগিছিল কৈ যাব লাগিছিল কাৰণ আপোনালোকে অসম সন্মিলিত মঞ্চত বা এতিয়াও আছে আৰু ইয়াত কংগ্ৰেছহে নাই এতিয়া আনুষ্ঠানিকভাৱে আপোনালোক কিন্তু আছে কিন্তু আপুনি সাধাৰণ সম্পাদকৰ দায়িত্বত যেহেতু আপুনি ইয়াত আছে আৰু যেতিয়া আপুনি দিল্লীলৈ গৈছে বিৰোধী দলপতিগৰাকী সাক্ষাৎ কৰিবলৈ গৈছে কৰবাত মিত্ৰতাৰ কথাবোৰো আছে সেই প্ৰসংগলৈ মই আহিম কিন্তু অখিল গগৈ নাৰাজ এই বিষয়টোক লৈ গতিকে সেই সন্দৰ্ভত আপোনাৰ কথাখিনি অকমান জানিব খুজিছো যে অখিল গগৈৰ সৈতে ব্যৱধান বাঢ়িছে নেকি আপোনালোকৰ অখিল দাস আমাৰ অগ্ৰজ যিটো জাতীয় সংগ্ৰাম বা যিটো সামাজিক সংগ্ৰাম তাতো অগ্ৰজ ৰাজনৈতিকভাৱেও আগতে দলো আগতে তেওঁ খুলিছিলে বা প্ৰতিষ্ঠাও তেওঁ লাভ কৰিছে আৰু অসমৰ সমাজ জীৱনত অখিল গগৈ ডাঙৰীয়া কোনেও অস্বীকাৰ কৰিব নোৱাৰে সম্পূৰ্ণ সদায় আমাৰ সন্মান আছে তেখেতে এই কথাটো যিটো কৈছে মই ভাবিছোঁ তেখেতে ভুল বুজিছে আচলতে সেইটো নহয় আমি যিহেতু মিত্ৰতাৰ প্ৰসংগত আলোচনা কৰিবলৈ যোৱা নাই আমাৰ দল যেতিয়া জন্ম লৈছো দল আমাক সদৌ অসম ছাত্ৰ সন্থাই জন্ম দিছে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তেওঁলোকৰ উদ্যোগ বহু মানুহ জড়িত হৈছে জাতীয়তাবাদী আমাৰ যিবোৰ আদৰ্শগত যিবোৰ কথা আছে অসম চুক্তিক লৈ আমাৰ যিবোৰ কথা এইবোৰ আমাৰ দলৰ একেবাৰে প্ৰাইম এজেণ্ডা নীতিগত আদৰ্শগত আৰু দৰ্শন দলটোৰ দৰ্শনৰ লগত এই কথাবোৰ জড়িত হৈ আছে সেইবোৰ আমি উপস্থাপন কৰিবলৈ দল হিচাপেহে আমি গৈছো আমি যদি মিত্ৰতাৰ কথা পাতিব লগা হলে নিশ্চয় কথা বতৰা নপতাকে কেতিয়াও নাযাওঁ আৰু মিত্ৰতাটো অকল কংগ্ৰেছ আৰু জাতীয় পৰিষদৰ লগত হলে মিত্ৰতাটো কেতিয়াও হৈ নুঠে মিত্ৰতা মানে সকলোৰে লগত মিত্ৰতা তাত ৰাইজৰ দল অখিল গগৈ ডাঙৰীয়া আছে CPIM আছে CPIML আছে CPI আছে কাঠাৰ ডাঙৰীয়াৰ অল পাৰ্টি হিলছ লিডাৰ কনফাৰেন্স আছে সকলোকে লৈহে কথাটো হ'ব গতিকে এইটোত তেখেতে অকমান ভুল বুজিছে মই ভুল নবুজিবলৈ অখিল দাক আহ্বান জনাইছো আমাৰ স্পষ্ট দৃষ্টিভংগী আজিও ৰাজহুৱাকে কৈছো আপোনাৰ এই মঞ্চৰ পৰাই যে আমি ঐক্যবদ্ধভাৱে বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়াটো বিচাৰো আৰু এই ক্ষেত্ৰত মই মোৰ যিটো কেপাচিটি মোৰ যিটো সক্ষমতা অপটিমাম লেভেললৈকে একদম সৰ্বোচ্চ পৰ্যায়লৈকে মই চেষ্টা কৰিম বিচৰাটো এটা বেলেগ কথা মানুহেতো ভগৱানৰ ওচৰতো বৰদান বিচাৰে বৰদান পোৱা নোপোৱাটো আশীৰ্বাদ পোৱা নোপোৱাটো কাৰণ মই এইটো কাৰণেই কৈছো যে বিচৰাটো এটা বেলেগ কথা আৰু আমি লগত থাকিমেই এই দৃঢ়তাটো এটা বেলেগ কথা দৃঢ়তাটো আপোনালোকৰ প্ৰতিফলিত হোৱা নাই নাই ডেফিনেটলি থাকিম কিয় নাথাকিম প্ৰশ্নই নাই বিজেপিক পৰাভূত কৰিবলৈ একমাত্ৰ যিটো অপশ্যন আটাইতকৈ শক্তিশালী যিটো ৱেপন বা অস্ত্ৰ বুলি কয় সেইটো একতা সেইকাৰণে সেইটোত মই 100% থাকিম আপুনি সেইটো মানে ইফালে সিফালে নকৰিব 100% না মই আপোনাৰ কথা কোৱা নাই আপুনি বিচাৰিছে বা বিচৰাটো মই সেইটোৱে কৈছো বিচৰাটো আৰু আমি হমেই লগ এই দৃঢ়তাটো এইটোৰ মই মাজত কৰবাত এটা পাৰ্থক্য দেখিছো না সক হেতুটো এটা পাৰ্থক্য আছে মই সেই কথাখিনিহে উপলব্ধি কৰিছো মানে মই এটো এটা উভয়মুখী বিক্ৰিয়া নিচিনা ৰিভাৰ্সিবল ৰিঅ্যাকশন বুলি যেটো কেমিষ্ট্ৰি কয় দুই ফালৰ পৰা মই ক্ৰিয়াটো কৰিম প্ৰতিক্ৰিয়াটো ইফালে সকলোৰে প্ৰচেষ্টাত সন্মিলিত প্ৰচেষ্টাত হ'ব লাগিব মই কিন্তু মোৰ ভিতৰৰ পৰা ইনটিউচনে কৈছে যে মই আত্মবিশ্বাসটো মোৰ বাঢ়িছে দিল্লীলৈ যোৱাৰ পিছত মোৰ আত্মবিশ্বাস বা ৰাহুল গান্ধীক লগ পোৱাৰ পিছত যে এটা যোগাত্মক পৰিৱেশ ভৱিষ্যতৰ দিনত আহিব ৰাহুল গান্ধীক সাক্ষাতৰ পাছতে আপোনাৰ আত্মবিশ্বাস কিয় তুংগত উঠিছে আপুনি নিজে এই গোটেই বিষয়বোৰত জড়িত হৈছে আপুনি গোটেই মৰ্চাটোক আপুনি সন্মুখৰ পৰা নেতৃত্ব দিয়াৰ দৰে গধুৰ দায়িত্বও লৈ আছে বিহালীৰ সময়ৰ পৰাও আমি দেখি আছো সব দিল্লী যি আপুনি দিল্লী কৈছে দিল্লী বহু দূৰ কিন্তু দিল্লীলৈ যোৱাৰ পাছত তেওঁ 1 ঘণ্টা সময় দিছে কথাবোৰ ভালকে শুনিছে
আৰু আমিও কৈছোঁ উপস্থাপন যিমান পাৰিছোঁ সাংবিধানিক ন্যায়িক গোটেই কথাবোৰ আমাৰ কমল নয়ন চৌধুৰী ডাঙৰীয়া কৈছিলে উপসভাপতি জ্যেষ্ঠ এগৰাকী অধিবক্তা সকলোৱে জানে ভাল আইনজ্ঞ গতিকে সকলোৱে কৈছোঁ তেতিয়া শুনিছে তেতিয়া দেখিছোঁ পজিটিভিটি যিটো পৰিৱেশত যিটো এটা যোগাত্মক পৰিৱেশ এটা যদিও আমি মিত্ৰতাৰ কথা পাতিব যোৱা নাই সেইটো মই ভাবোঁ যে সেইটো অকণমানো আলোচনা হোৱা নাই মিত্ৰতাক লৈ অকণমানো নাই হোৱা কিন্তু মই আপুনি নিজৰ আসন এজেপিয়ে নিজৰ আসনকেইখন সুৰক্ষা কৰিবলৈ গৈছিলে এনেধৰণৰ চৰ্চা চলিছে তেনেকুৱা আৰু নিজৰ স্বাৰ্থন্বেষী ৰাজনীতি কৰিলেনো কিয় এনেকুৱা প্ৰত্যাহ্বান আৰু জটিলতা কাঁইটৰ মাজেৰে আগবাঢ়ি যাম যদি স্বাৰ্থন্বেষী মানুহ মোৰ কাৰণে আদৰ্শ গুৰুত্ব নাই মোৰ কাৰণে মন্ত্ৰিত্বহে জীৱনৰ শেষ লালসা কামনা আৰু বাসনা যদি হ'ল হ'লে তেতিয়াহ'লে নিশ্চয় মই কথাবোৰ বেলেগ হ'ল হ'লে মই দৃঢ়তাৰে চব প্ৰাপ্তি আৰু অপ্ৰাপ্তি সেইটো গণতান্ত্ৰিক ব্যৱস্থাত মোৰ ওপৰত নিৰ্ভৰ নকৰে সাধাৰণ জনগণেহে নিৰ্ণয় কৰিব মোক লৈ আশ্বস্ত হয় নহয় মই বিশ্বাস জন্মাব পাৰিছোঁ নে নাই পৰা আৰু তাৰ উপৰিও বিশ্বাস জন্মাৰ লগে লগে যিটো ৰাজনৈতিক যিটো মানে ষ্ট্ৰেটেজি বুলি যিটো কয় আৰু ৰণকৌশল কেনেকৈ লৈছোঁ কাৰণ বিভিন্ন কথা আছে আপুনি খুব ভাল মানুহ হ'ব পাৰে কিন্তু ৰাজনীতিটো জিকি আনিবৰ কাৰণে আপুনি কূটকৌশল বহুত ল'ব লাগিব কূটকৌশল মই কৈছোঁ বেয়া কৰি নহয় সমাজৰ বেয়া কৰি নহয় কিন্তু ৰাজনৈতিক যিটো মানে বিধি ব্যৱস্থা ৰাজনৈতিক গণতান্ত্ৰিক ব্যৱস্থাৰ যিটো কথা এইবোৰ কেনেকৈ মই কাৰ্যকৰী কৰিছোঁ তাৰমানে এক্সিকিউট কেনেকৈ কৰিছোঁ তাৰ ওপৰতো বহুত নিৰ্ভৰ কৰিব সেইকাৰণে মই ভাবোঁ যে মই মোৰ যিখিনি চিন্তা বা দৃষ্টিভংগী ৰাজনৈতিকভাৱে সেইখিনিক মই আগবঢ়াই লৈ গৈছোঁ আৰু জনগণে তেওঁলোকে এতিয়ালৈ আপুনি যিটো পথেৰে গৈ আছে সঠিক পথ বুলি উপলব্ধি কৰে মোৰ চিন্তা দৃষ্টিভংগী বা আদৰ্শ লৈ মই সঠিক বুলি মই ভাবোঁ কাৰণ মই মানে সহজ ৰাস্তা লৈ বা আদৰ্শটোক জলাঞ্জলি দি মই কেতিয়াও আগবাঢ়িব খোজা নাই ঠিক আছে মই আৰু কথা পাতিম আপোনাৰ সৈতে সময় আছে আমাৰ হাতত এটা বিৰতিৰ পাছত আমি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ সৈতে আছোঁ অসম সন্মিলিত মৰ্চাৰ বৰ্তমান সময়ত তেওঁ সাধাৰণ সম্পাদকৰ দায়িত্বটো আছে গতিকে সামগ্ৰিকভাৱে কংগ্ৰেছক বাদ দি অসম সন্মিলিত মৰ্চা যিহেতু আছে কংগ্ৰেছ এওঁলোকৰ সৈতে চামিল হ'ব বা কংগ্ৰেছে এওঁলোকক লগত লৈ পৰৱৰ্তী সময়ত ৰণনীতি যুগুত কৰিব কি কৰে কি নকৰে তালৈ সকলোৱে নিশ্চয় বাট চাইছে কিন্তু নিৰ্বাচনলৈ সময় বৰ বেছি নাই কুচকাৱাজবোৰ আৰু অধিক ত্বৰান্বিত হোৱাটোৱেই যিসকলে বিৰোধীৰ চৰকাৰ অহাটো বিচাৰে বিৰোধীয়ে চৰকাৰত বহাটো বিচাৰে বা বিৰোধী শিবিৰে শাসনভাৰ হাতত লোৱাটো বিচাৰে তেওঁলোকে কিন্তু চিন্তা কৰিছে যে আচলতে বিৰোধীয়ে কৰিব খুজিছে কি তেওঁলোকৰ আশাটো চেঁচা পানী পৰিব নেকি এনেধৰণৰ কথা কিছুমান আছে এই সময়ছোৱাত তাৰ মাজতে আমি দেখিছোঁ শাসক পক্ষৰ কথা যদি মই কওঁ আপোনাক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জয়ন্ত মল্ল বৰুৱা মন্ত্ৰী এইফালে পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী সকলো লুৰিণজ্যোতি গগৈক লৈ ব্যস্ত হৈছে লুৰিণজ্যোতি গগৈয়ে কথাখিনি কেনেধৰণে লৈছে লুৰিণজ্যোতি গগৈক সমালোচনা কৰিছে ৰাহুল গান্ধীক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা সময়ত বুঢ়া আঙুলি দেখুৱাই থৈ আহিলে দেখুৱাই অসমৰ শাসন তেওঁ আজি যিহেতু ইয়াৰ মুখ্যমন্ত্ৰী ইয়াৰ আগতেও তেওঁলোকৰ চৰকাৰ আছিল তেতিয়াও তেওঁ দায়িত্ব যথেষ্ট গধুৰ দায়িত্বত আছিল সেইখিনি আমি জানো প্ৰভাৱশালী এগৰাকী ৰাজনীতিক গতিকে মই আপোনাৰ কাষলৈ আহিছোঁ যে এই সমালোচনাটোক আপুনি কেনেধৰণে লৈছে কংগ্ৰেছৰ ওচৰত ক্ষীণত কৰা ৰাহুল গান্ধীৰ চৰণত ধৰা ইত্যাদি বা চৰণত পৰা ইত্যাদি কথাবোৰক লৈ প্ৰথম কথাটো হ'ল যে অসমৰ মুখ্যমন্ত্ৰী আৰু যিসকল তেখেতৰ খুব ঘনিষ্ঠ মন্ত্ৰী বা সাংসদ তেখেতসকল সাংঘাতিক মানে সৰব এইকেইদিন মই আচৰিত হৈছোঁ মানে কথাটো কি আচলতে মানে ইমান বেছি মানে তেওঁলোকে কিয় মানে এই বিষয়টোক লৈ মানে এইটো এটা চিম্বল অফ ফ্ৰাষ্ট্ৰেশ্যন মুখ্যমন্ত্ৰী যে কামবোৰ কৰিব পৰা নাই যিবোৰ প্ৰতিশ্ৰুতি দিছিল এতিয়া কাম কৰিব নোৱাৰি এতিয়া জাতীয় সংকট বুলি যিটো কৈ আছে এতিয়া তাতকৈ বেছি তেওঁৰ ৰাজনৈতিক সংকটটো বেছি ঘনীভূত আৰু বাকী ভৰিত ধৰা ধৰণৰ যিটো অগণতান্ত্ৰিক যিটো অসাংবিধানিক কথা কৈছে তাৰ উত্তৰটো মই ফটোসহ দেখুৱাইছোঁ তেওঁ কাক কাক কেনেকৈ ভৰিত ধৰি নিজৰ ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিলে সকলোৱে দেখি আছে তৰুণ গগৈ কওক হিতেশ্বৰ শইকীয়াই কওক এটা সময়ত মানে মনীষ সুব্বাৰো ভৰি ধৰিছিলে তেওঁ তাৰপিছত আটাইতকৈ ডাঙৰ কথাটো হ'ল যে তেওঁ ভৰিত ধৰি তেওঁ বিজেপিলৈ আহিলে তেওঁলোককে পিছফালে চুৰি মাৰি দিলে নহয় আমাৰ সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া মানে চব ভৰিত ধৰাটোতো মানে তেখেতে মঞ্চখনত চবকে বিজয়া চক্ৰৱৰ্তী সিদ্ধাৰ্থ ভট্টাচাৰ্য সকলোকে ধৰিছে সেইটোত মই কেতিয়াও মানে বেয়া পাব লগা নাই সংস্কাৰ বিৰোধী কাম নহয় কিন্তু তেওঁ বেলেগক যিটো তিৰ্যক কৰিছে তাৰহে কাউণ্টাৰ কৰিব খুজিছোঁ যে সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াৰ যোগেদি আপুনি বিজেপিলৈ সোমাই আপুনি তেওঁকেই ভৰিত ধৰি তাতে ঠাই অকণমান ল'লে এতিয়া তেওঁক ইমান বেয়াকৈ পিছফালৰ পৰা ডেগাৰ মাৰিলে আজি সিদ্ধাৰ্থ ভট্টাচাৰ্য দেখিছেনে এতিয়া এবাৰ টিকেট পাব নে নাপায় তাৰো সন্দেহজনক এতিয়া কথাটো হ'ল যে এই গোটেই কথা বতৰাবোৰ তেওঁ নিজেই মানে এনেকুৱা ধৰণৰ এটা স্বভাৱ চৰিত্ৰ আছে ৰাম মাধৱক কি কৰিলে আনকি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকো জনজাতীয় এগৰাকী মন্ত্ৰী আছিলে মুখ্যমন্ত্ৰী তেওঁকোতো পিছফালৰ পৰা চুৰি মাৰিলে হাগ্ৰামা মহিলাৰ নিচিনা মানুহকো পিছফালৰ পৰা চুৰি মাৰিলে এতিয়া আকৌ গোপন প্ৰেম কৰিবলৈ চেষ্টা কৰিছে হাগ্ৰামা মহিলাই কিমান বুজি প্ৰমোদ বড়ো
এই জনজাতীয় নেতাসকলক তেওঁ এনেকৈ এফালৰ পৰা শেষ কৰি আহিছে আৰু তেওঁৰ কাৰণে সেইকাৰণে ক্ষমতাটোৱে মেইন কথা বেলেগ একো কথা নাই আদৰ্শৰো কথা নাই স্বগোষ্ঠীয় সিদ্ধাৰ্থ ভট্টাচাৰ্যকে পিছফালৰ পৰা মাৰি দিলে যেতিয়া এতিয়া তেওঁ কেৱল মাত্ৰ কাম কৰিব নোৱাৰি মানে যেতিয়া মৌলিক প্ৰশ্নবোৰ আমি আহোঁ যে 6 জনগোষ্ঠী জনজাতিকৰণ কি হ'ল অসম চুক্তিৰ 6 নম্বৰ দফা কিয় কাৰ্যকৰী কৰিব পৰা নাই 49,000 বিঘা জনজাতীয় আবেষ্টনী আৰু ষষ্ঠ অনুসূচীৰ মানুহ য'ত জনজাতীয় মানুহ আছে তাক কিয় আপুনি উচ্ছেদ কৰি আম্বানী আদানীক দিব খুজিছে এইবোৰ মৌলিক প্ৰশ্ন যেতিয়া আনো আম্বানী আদানী ৰামদেৱ এছআৰ গ্ৰুপ এজিউ পাৱাৰ ইলেক্ট্ৰিকেল লিমিটেড এইবোৰক দিবলৈ আপুনি খুজিছে অথচ 8 লাখ হৰিশংকৰ ব্ৰহ্মৰ প্ৰতিবেদন মতে 8 লাখ আমাৰ মানুহ অসমৰ খিলঞ্জীয়া থলগুৰি ভূমিপুত্ৰ মানুহৰ মাটি ভেটি নাই তেওঁলোকে বানপানী গৰাখহনীয়া প্ৰাকৃতিক দুৰ্যোগত মাটি ভেটি হেৰুৱাই ভূমিহীনক চৰকাৰে মাটি দিয়ে থকা বুলি কৈছে দিও আছে ক'ত দিছে তো আমাক ক'ব লাগে 8 লাখ বুলি কৈছে তেওঁলোকে এতিয়া কি কৈছে যে বিদেশীক তেওঁলোকে উচ্ছেদ কৰিছে যদি বিদেশীক উচ্ছেদ কৰিছা তোমালোকে তেতিয়াহ'লে তেওঁলোকে কিয় মাটি দিছা 2000তকৈ বেছি পৰিয়াল গৰুখুটিত উচ্ছেদ কৰিলে দলগাঁৱত কিয় মাটি দিলে কিয় ক্ষতিপূৰণ দিলে ধুবুৰীত যদি বিদেশী উচ্ছেদ এইখিনি বিদেশী হ'বই নোৱাৰে সেইফালৰ পৰা মাটি পাবলৈ হ'লেতো তেওঁ স্বদেশী হ'বই লাগিব তুমি যদি বিদেশীক দিছা তেতিয়াহ'লে ৰাষ্ট্ৰদ্ৰোহ কৰিছা মোৰ কথাটো হ'ল এইটো মানে সেন্সেশ্যন ক্ৰিয়েট কৰা কথাটো আৰু তেওঁ কৈছে উচ্ছেদটো তেওঁ অসম চুক্তি ভালকে নাই পঢ়া মই আপোনাক পঢ়ি শুনাই দিব পাৰোঁ 10 নম্বৰ দফাত কি কৈছে আছে অসম চুক্তিৰ 10 নম্বৰ দফাত কি কৈছে 11 নম্বৰত কি কৈছে গতিকে অসম চুক্তিখনকে আমি মানো অসম চুক্তিয়ে কৈছে বিধিমতে সাংবিধানিক বিধি ব্যৱস্থা মতে উচ্ছেদ এটা ৰেগুলাৰ প্ৰক্ৰিয়া উচ্ছেদ ঠিকে তেওঁ কৰিবলৈ চেষ্টা কৰিছে কিন্তু তেওঁ যিবোৰ তেওঁলোকৰ নিজৰ ঘৰৰ পৰিয়ালৰ মানুহে যিবোৰ জেগাত তেওঁলোকে মাটি লৈছে ক'ৰবাত মানে পিজিআৰ ভিজিআৰ মাটি লৈছে মানে এলিফেণ্ট কৰিডৰ মাটি তেওঁলোকে ৰিজৰ্ট বনাইছে ক'ৰবাত জলাশয়ত স্কুল বনাইছে ক'ৰবাত জলাশয়ৰ গুগল মেপত জলাশয় বুলি উল্লেখ থকা বস্তু গুগল মেপত অভাৰ নাইকিয়া হৈ গুচি গৈছে এইবোৰ কথাৰ যেতিয়া মৌলিক প্ৰশ্ন আমি উত্থাপন কৰোঁ মুখ্যমন্ত্ৰী উত্তৰ নিদিয়ে মই তেখেতক আৰু কৈছোঁ যে আপোনাৰ সমষ্টিত যিবোৰ ৰেলৱে তেওঁ ক'ব যে কেন্দ্ৰীয় চৰকাৰ মোক চাই দিম কেন্দ্ৰীয় চৰকাৰ যিটো বিধিমতে হৈছে মইতো আপোনাক গাই দিব পাৰোঁ কিন্তু মই আজি আপোনাক প্ৰথম কৈছোঁ প্ৰতি বছৰে বছৰে ৰেলৱেৰ নটিচ আহে এভেকশ্যনৰ কোনে বাধা দিয়ে উত্তৰ দিয়ক এভেকশ্যনৰ নটিচ তেখেতক দেখুৱাব লাগিব নেকি ৰেলৱে প্ৰতিটো ৰেলৱে মিনিষ্ট্ৰীৰ পৰা প্ৰতি বছৰে এভেকশ্যন আহে থাকিবই এইটো মই কিছুমান ৰেলৱে এলেকাৰ বিষয়ে জানো হয় ব্যক্তিগত মই আজি আৰু এটা কথা কৈছোঁ যে তেখেতৰ সমষ্টিত ৰেলৱে বেদখল কৰি থকা যিসকল মানুহ আছে তেখেতসকল দেশৰ নাগৰিকো হ'ব পাৰে কিন্তু আৰু বিদেশীও হ'ব পাৰে তেওঁলোকক উচ্ছেদ কৰি ভোটাৰ তালিকাৰ পৰা তেওঁৰ সমষ্টিৰ পৰা যদি নাম কৰ্তন কৰে তেওঁ নিৰ্বাচন জিকিব নোৱাৰে এইটো মই স্পষ্টকৈ কৈছোঁ আপুনি একেবাৰে প্ৰত্যাহ্বান সহকাৰে আচ্ছা মুখ্যমন্ত্ৰীলৈ প্ৰত্যাহ্বান এইখিনি উচ্ছেদ কৰিলে তেওঁ জিকিবই নোৱাৰে তেওঁলোকক উচ্ছেদ কৰি তেওঁলোকক যদি নামটো কৰ্তন কৰিব লাগিব উচ্ছেদ কৰি আকৌ বেলেগত তেওঁ দিব পাৰে গম পাইছোঁ তেওঁ নিৰ্বাচন জিকিব নোৱাৰে তেওঁ এতিয়া গোটেই কথাই কেতিয়াবা এটা নাম এটা দি দিয়ে মই এটাও নাম ক'ব খোজা নাই যোৱাকালি অচিনাকি বুলি কৈছে তাৰ আগত বেলেগ এটা নাম কৈছিলে সেইটো নামো ক'ব খোজা নাই তাৰ আগত আৰু এটা বেলেগ কৈছিলে সময়ে সময়ে নামটো সলনি কৰি নাম সলনি কৰিবলৈ কি কথা বিদেশী মানুহক ধৰিব লাগে আৰু নাম কাটিব লাগে ভোটাৰ তালিকাৰ পৰা এইটোতো আইনে দিয়ে থৈছে আমাক সকলোকে তেখেতে উচ্ছেদো সাংবিধানিক প্ৰক্ৰিয়া ৰেগুলাৰ এটা উচ্ছেদটো চলিবই লাগিব চলি থাকিব য'ত বেদখল হ'ব বনাঞ্চলত সুপ্ৰিম কোৰ্টে নিৰ্দেশনা উলিয়াই আছে তুমি বেলেগকে ঢোল বজাব লগা কি কথা আছে যোৱা 9.5 বছৰ কিয় তুমি শুই থাকিলা তুমিতো গুৰুত্বপূৰ্ণ মন্ত্ৰী আছিলা সৰ্বানন্দ সোণোৱালৰ হেৰিত মন্ত্ৰীসভাত 4.5 বছৰটো হৈ গ'ল এটা কথা সেই কথাটো আমি ক'ব লাগিব যে 16 চনৰ পৰাও কিন্তু উচ্ছেদ চলিছে কাজিৰঙাত উচ্ছেদ চলিছে সেই সময়ত তেতিয়া বিদেশী বুলি কৈছিলে তাত তাৰপাছত গৰুখুটিত চলিলে মই বৃহৎ ড্ৰাইভ কেইটাৰ কথা কৈছোঁ হয় তেতিয়া কিন্তু তাত 14,72,71,403 টকা তেওঁলোকে উচ্ছেদিতসকলক ক্ষতিপূৰণ দিবলগীয়া আছে কিন্তু বিদেশীক উচ্ছেদ কৰিলোঁ বুলি কৈছে মোৰ কথাটো হ'ল যে কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যত বেদখল কৰি আছিল অতদিনে চৰকাৰবোৰ চাই থাকিলে উচ্ছেদ নিশ্চয় কৰিব লাগিব এয়া আমাৰ স্বাভিমানৰ গৌৰৱ সেইটোৱে মই ক'ব খুজিছোঁ চাওক আপুনি মানুহক পুনৰ সংস্থাপন দিয়ক চৰকাৰী বিধি অনুসৰি আপুনি উচ্ছেদো কৰক এই গোটেইখিনি কথা ঠিক আছে কিন্তু আপুনি যাৰ সংগী হ'বলৈ গৈছে তেওঁলোকেতো উচ্ছেদো নচলালে আনহে নালাগে তেওঁলোকেতো আজি যে পাইকানৰ মানুহখিনি দুৰৱস্থা হৈছে সিদিনা এগৰাকী বিধায়কক কংগ্ৰেছৰ সোধোতে তেখেতে কি কৰিলে সেয়া অসমৰ গোটেই দৰ্শক ৰাইজে বা ৰাইজে গম পাইছে কিন্তু তেওঁলোকে একথা মাতি যিখিনি যদি ভাৰতীয় নাগৰিক যেনেকৈ বিজেপিয়ে উচ্ছেদ কৰিছে তেনেকৈ তেওঁলোকে মানুহক মাতিও দিছে মাতি দিছে কাক এই যে গৰুখুটি উচ্ছেদিত মানুহখিনিক দিছে কাজিৰঙা মানুহখিনিক ক্ষতিপূৰণ দিছে অৰ্থাৎ পুনৰ সংস্থাপন ক্ষতিপূৰণ এই ব্যৱস্থাৰ অধীনত তেওঁলোকে কাম কৰি আছে মই তেওঁলোকৰ শলাগ লৈ কথাখিনি কোৱা নাই কিন্তু কংগ্ৰেছে না উচ্ছেদ কৰিলে না তেওঁলোকক ক'ৰবাত মাটিৰ পট্টা দিলে
আৰু সেই মানুহখিনিৰ কাৰণেতো আজি বিজেপি এইখিনি সুবিধা পাইছে নিজৰ ভোট বেংক আৰু বা নিজৰ যিখিনি সংখ্যাগুৰু য'ত তেওঁলোকৰ মূল ভোট বেংক বুলি যাক তেওঁলোকে অভিহিত কৰে তাত তেওঁলোকে সমৰ্থন পাবলৈ তাত আৰু অধিক আস্থাভাজন হ'বলৈ তেওঁলোকেতো সুবিধা পাইছে আৰু এই কথাখিনি আপুনি নৎসাত কৰিব নোৱাৰে গতিকে আপোনালোকৰ যাৰ সৈতে আপোনালোক লগ লাগিব খুজিছে তেওঁলোকেতো এটা কিছুমান কাম নকৰাৰ পৰিণতি এইবোৰ সেইটোতো আৰু মানে আগৰ কথাটোত আমি এইবোৰ সকলো ৰাইজে জানে কি হৈছে কি নাই হোৱা জানে কিন্তু আমাৰ মৌলিক প্ৰশ্নটো এইটোৱে যে বিদেশী বুলি যদি উচ্ছেদ কৰিছা তেতিয়াহ'লে তেওঁলোকক কিয় মাতি দিছা তেওঁলোকক কিয় পইচা দিছা সেইটো হয় অৱশ্যে বিদেশী বুলি কৈ আছা আমি কৈছো বিদেশী যদি কিয় ডিটেনশ্যন কেম্পত ৰাখা কৰায়ুক্ত কৰা খেদিবলৈতো হঠাৎ নোৱাৰা কাৰণ ট্ৰিবিউনেল আছে NRC আছে এইবোৰ সকলো চাই ন্যায়িক প্ৰক্ৰিয়া তাৰ মাজেৰে খেদিবলৈ প্ৰত্যাৰ্পণ চুক্তিও এতিয়ালৈকে কৰি তোলা নাই সেইটো এটা প্ৰক্ৰিয়া দীঘলীয়া প্ৰক্ৰিয়া হ'ব কিন্তু মূল কথাটো হ'ল যে বিদেশী বুলি যদি তোমালোকে উচ্ছেদ কৰিছা তেওঁলোকক প্ৰথম ধৰি ৰাখিব লাগে ডিটেইন কৰিব লাগে তেওঁলোকক গতিকে এইবোৰ নকৰি এইটো যিটো ইয়াক উচ্ছেদক ৰাজনৈতিক অস্ত্ৰ হিচাপে যিটো ব্যৱহাৰ কৰিব খুজিছে সাম্প্ৰদায়িক মেৰুকৰণৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব খুজিছে উচ্ছেদ কৰিব লাগে আগতে কোনোবাই কৰা নাছিলে গণ পৰিষদৰ চৰকাৰ আছিলে কংগ্ৰেছৰ চৰকাৰ আছিলে জনতা দলৰ চৰকাৰ আছিলে অসম আন্দোলনৰ সময়তো জনতা দল যিটো মানে জনসংঘই ছাপোৰ্ট কৰা দলৰে চৰকাৰ আছিলে গতিকে প্ৰথম আৰম্ভণিতে যেতিয়া প্ৰথম গৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰক হত্যা কৰা হৈছিল তেতিয়া জনতা দলৰ চৰকাৰ আছিল তো এই গোটেই কামবোৰ নাই কৰা কাম কৰিছে উচ্ছেদ কৰিবলৈ যিটো প্ৰক্ৰিয়া আছে মানে উচ্চতম ন্যায়ালয়ৰ বিধিমতে সেইটো হ'ব কিন্তু তাক লৈ যিটো পলিটিকেল আনডিউ এডভান্টেজ তেওঁ ল'ব খুজিছে মুখ্যমন্ত্ৰীয়ে কি কৈছিলে ডিলিমিটেশ্যন হোৱাৰ সময়ত যে 100 বছৰলৈ অসমীয়া জাতি আৰু কোনো মানে শংকা কৰিব সংকটত নাই আৰু 100 বছৰ ৰক্ষা পৰিবলৈ নিৰ্বাচন অহাৰ লগে লগে সংকটটো কেনেকৈ বাঢ়িলে এতিয়া অচিনাকি মানুহ 20 বছৰ পাছত মুখ্যমন্ত্ৰী হ'ব মন্ত্ৰী হ'ব 80% তেওঁলোকৰ মানুহ হ'ব মই তাকে কৈ আছো কৈ আছে কি মই বুজি পোৱা নাই কি চিনাকি অচিনাকি কথা কৈ আছে মুখ্যমন্ত্ৰী কিন্তু আগ্ৰাসনটোক আপুনি আগ্ৰাসনটো সকলো স্তৰতে হৈছে সেইটো কাৰণেতো অসম আন্দোলন আৰু অসম চুক্তি সকলো স্তৰতে আপুনি মই তিনচুকীয়া মই নাজানো নেকি ডিব্ৰুগড় জানো নাজানো আগ্ৰাসন সকলো স্তৰত হৈছে ক'ত হোৱা নাই গতিকে আগ্ৰাসন ৰোধ কৰিব কথাটো মই কৈছো যে সেই যিবোৰ আগ্ৰাসন আমি দেখি আছো আজি আপোনাৰ মাৰ্ঘেৰিটাত সিদিনা আমি দেখিছো জিতেন দত্ত বা তেওঁলোক গৈছে সংগঠনসমূহ গৈছে তাত পূৰ্ববংগীয় মূলৰ মানুহৰ আগ্ৰাসন দেখিছে ডিব্ৰুগড় তিনিচুকীয়াত কলনি হৈছে আমাৰ সাংবাদিকে আমাক জনাইছে যে এনেধৰণৰ কথা এইফালে আপোনাৰ জোনাইৰ ফালে হৈছে চিলাপথাৰৰ ফালে হৈছে ধেমাজিৰ ফালে হৈছে এই তাৰ গোটেই জনগাঁথনিটো সলনি কৰিছে তেওঁলোক বিদেশী স্বদেশী বাদ দিয়ক কিন্তু জনগাঁথনি সলনি কৰাৰ যিটো পেটাৰ্ণ সেই পেটাৰ্ণটোক লৈ আপোনালোকে কি ক'ব ধৰ্মীয় কথাটো বিদেশীৰ আগ্ৰাসন হৈছে আৰু বেলেগ বেলেগ ধৰণৰ আগ্ৰাসন চলিছে যে বিদেশীক আকৌ বিদেশী ধৰ্মক আমি লৈ চাব খোজা নাই ভাষা কি কয় চাব খোজা নাই কিন্তু প্ৰব্লেমটো হৈ গ'ল তেখেতসকলে ধৰ্মীয় এটা ৰহণহে আনিছে বিদেশীৰ সমস্যাটোৰ সমাধানৰ ভাগ অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী নকৰাকে তেওঁলোকে যিবোৰ কথা কৈ আছে এইবোৰ কালিলৈকে অলপ দিনৰ আগতে আমিও সিদিনা কৈছো যে সাংবিধানিক ৰক্ষা কৱচটো আটাইতকৈ এই মুহূৰ্তত আটাইতকৈ প্ৰয়োজনীয় এটা বিষয় এইটো দৰকাৰ আছে নহ'লে আপুনি চাওক 20 বছৰ যিখিনি মানুহে ইয়াত নাগৰিকত্ব পালে তেওঁলোক নাগৰিক তেওঁলোক খিলঞ্জীয়া নহয় তেওঁলোক থলগিৰি মানুহ নহয় থলগিৰি মানুহৰ কথা পাতিবলৈ হ'লে আমি 51 আগলৈ যাব লাগিব উপায় নাই এতিয়া কাৰণ আমি 6 নম্বৰ দফাৰ যি উচ্চস্তৰীয় সমিতি যিখন গঠন কৰি দিয়া হ'ল আৰু সেইটো প্ৰসংগই প্ৰাসংগিকতা বেছি পাইছে গুৰুত্ব সেইটোৱে পাইছে গতিকে থলগিৰিৰ কাৰণে সুৰক্ষা আৰু সেই সুৰক্ষাটোৱে হৈছে যে সংৰক্ষণৰ আওতালৈ গোটেই কথাখিনি আনিব লাগিব 20 বছৰ যিখিনি মানুহ নাগৰিক হ'ল 51 পৰা 71 লৈ অহা সেই নাগৰিকসকলৰ কাৰণে ইয়াত সেই বিধি ব্যৱস্থাটো নাই কিন্তু কথাটো হৈছে সেই মানুহখিনিৰ পৰাই মই নকওঁ যে তাত বিদেশী নাই বুলি আপুনিও নকয় ময়ো নকওঁ কোনেও নকয় কিন্তু মই সেই 51 71ৰ মাজৰ মানুহখিনিৰ তেওঁলোকৰ বংশ পৰিয়ালেই বা তেওঁলোকৰে কোনো আত্মীয় স্বজনে ভিন্ন ঠাইত যি ধৰণৰ আগ্ৰাসন এটা চলাইছে যে আন জিলাতো যি ধৰণে আজি কোনোবা মানকাছৰ পৰা গৈছে বুলি কৈছে কোনোবা ধুবুৰীৰ পৰা গৈছে এইবোৰ অন ৰেকৰ্ডৰ কথা কৈ আছো আমি কোনোবা বৰাকৰ পৰা আহি লখিমপুৰত বসতি স্থাপন কৰি তাৰ থলগিৰি মানুহক তাৰ পৰা খেদাই আঁতৰি যাবলৈ বাধ্য কৰা পৰিৱেশটো সৃষ্টি কৰিছে সেইখিনিৰ কাৰণে চৰকাৰ কঠোৰ হৈছে বুলি কৈছে গতিকে আপোনালোকো যদি কেতিয়াবা এই ধৰণৰ এটা বিধি ব্যৱস্থাৰ মাজলৈ আহে ধৰি লওক আপোনালোকো যদি কেতিয়াবা শাসনভাৰ ল'বলৈ কোৱাত পায় একেই কাম আপোনালোকৰ কথাটো ভুল ব্যাখ্যা কৰিছে দেশৰ নাগৰিকে যি অধিকাৰ পাব লাগে পাব সংবিধান নামানে নেকি আপুনিতো নমনাকে নাথাকে ময়ো মানো দেশৰ সংবিধানে যাক নাগৰিকক যি অধিকাৰ দিছে পাব প্ৰটেকশ্যনটো আমাক লাগে 51 ওপৰত ভিত্তি কৰি সেইকাৰণেতো ক্লজ 51 পৰা 71 লৈকে 20 বছৰ যিটো পিৰিয়ড এই পিৰিয়ডত বেছি মানুহ আমি ললো ভাৰতবৰ্ষ যিটো নাই লোৱা সেইকাৰণে 51 লৈকে থকা মানুহখিনি যিটো সংকট আছে সেইটো মৰিখন কৰিবলৈ ক্লজ 6 স্পিৰিটটো সেইটোৱে কাৰণ সেইকাৰণে বেছ ইয়াৰটো 51 অসম চুক্তিৰ 6 নম্বৰ দফা যেতিয়া সূত্ৰটো ডেফিনেশ্যনটো অসমীয়া যেতিয়া আহিছে 51 চনটো আহিছে এইটো এটা লজিকেল যুক্তিপূৰ্ণ কথা এতিয়া কিন্তু চৰকাৰে সেই কামটোকে দিব লাগে কিন্তু তাকে নকৰি মানে কৰিব লাগে মেইন কামটো নকৰি নিজৰ ৰাজনৈতিক ন্যস্ত স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে তেওঁলোকে এটা বেলেগ এটা খেল এটা খেলিছে মানে মই এইটো ইয়াৰ পৰা ইয়াত লৈ গৈছে আমুকৰ পৰা আজি এতিয়া যিটো গৰুখুটি ক'লে নিলে দলগাঁৱলৈ নিলে দলগাঁওখন অসম নহয় নেকি কথাটো হ'লেতো তেওঁলোকেতো বিদেশী কৈ আছে গৰুখুটি
দ্বিতীয় কথাটো আহোঁ বিদেশী যদি হয় বিদেশী তেওঁলোকে পট্টা নোহোৱাকৈ আছিলে গৰুখুটিত তেতিয়া পট্টা দিছা মই মৌলিক প্ৰশ্ন সেইকাৰণে উত্তৰটো মুখ্যমন্ত্ৰীয়ে দিব নোৱাৰে অস্থিৰ হৈ গুচি গৈছে আৰু নহয় হৈ পিনে যিকোনো কথা কোৱা আৰম্ভ কৰিছে মোক এতিয়া কৈছে যে ৰাহুল গান্ধীৰ ভৰিত ধৰিছে মই বোলো ফটোখন দিয়ক ভৰিত ধৰা ফটোখন এখন ধুনীয়াকৈ ডাঙৰকৈ বন্ধাই মেলি ৰাখিম তেখেতে যিটো কৈ আছে গতিকে মানুহক মানে বিভ্ৰান্ত কৰিবৰ কাৰণে মানুহক হীন প্ৰতিপন্ন কৰিবৰ কাৰণে যিটো অপপ্ৰচাৰৰ আশ্ৰয় লৈছে সেইবোৰ এগৰাকী মুখ্যমন্ত্ৰীৰ দৰে মানুহৰ কেতিয়াও আচৰণ হ'ব নোৱাৰে যোৱাকালি মই দেখিছোঁ তেখেতে যিটো স্বাধীনতা দিৱস ঠিক আছে ৰাজনৈতিক কুচকাৱাজটোৰ কথা মই অকণমান সময়ৰ কাৰণে আপুনি মই দুইজনে পাহৰি পেলালোঁ ঠিক আছে উচ্ছেদটো জৰুৰী হয় নে নহয় উচ্ছেদ ইজ এ ৰেগুলাৰ প্ৰচেছ কনষ্টিটিউচনেল প্ৰচেছ আজিৰ পৰিৱেশত জৰুৰী হয় নে নহয় না উচ্ছেদটো এইটোতো বিধিসন্মত অসম চুক্তিয়ে কি কৈছে অসম চুক্তিৰ 10 নম্বৰ দফা আপোনাক মই পঢ়িয়ে দিছোঁ না মই জানো মই সেইখিনি নালাগে মই কৈছোঁ যে আপোনাৰ কথাটো হ'ল আপুনি পোনপটীয়াকৈ নোকোৱাৰ কাৰণে মই বাৰম্বাৰ সুধিবলগীয়া আছে বিধিসন্মতভাৱে উচ্ছেদটো চলিব লাগে উচ্ছেদৰ ক্ষেত্ৰত আপোনালোকৰ ৰিজাৰ্ভেশ্যন কিবা আছে নেকি কোনো ৰিজাৰ্ভেশ্যন নাই দেশৰ সংবিধানৰ আইনে যিটো ধৰণে উচ্ছেদ কৰিব কৈছে দেশৰ আইন মানুহ সংবিধান মানুহ সেইমতে হ'ব লাগিব ইয়াক এইটো পলিটিকেল গিমিক নহয় পলিটিকেল এজেণ্ডা হ'ব নোৱাৰে এইটো ইটছ এ কনষ্টিটিউচনেল প্ৰচেছ ইটছ এ লিগেল প্ৰচেছ গতিকে উচ্ছেদ যদি কৰা তুমি আইনীভাৱে কৰা অসম চুক্তিয়েও এই কথাত এণ্ড্ৰছ কৰিছে নহয় অসম চুক্তি আমাৰ কাৰণেতো গীতা কুৰাণ বাইবেল তেওঁলোকৰ কাৰণেহে নহয় তেওঁলোকে অসম চুক্তিক নাকচাত কৰি 5 নম্বৰ দফাটো শেষ কৰি কা জাপি দিছে 43 বছৰ অবৈধ বিদেশী বুজা দিছে অসম চুক্তিৰ 6 নম্বৰ দফাটো চৰকাৰী ভূমিসমূহ বেদখল মুক্ত কৰিবলৈ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব জনজাতীয় অধ্যুষিত অঞ্চলসমূহ আইনী ব্যৱস্থাৰে বেদখল মুক্ত কৰা হ'ব সেইখিনি কৰি আছে এতিয়া মই সেইকাৰণে সুধিছোঁ বেদখল আপোনালোকৰ কথাটো হৈছে যে এই বিষয়টোক লৈ ৰাজনৈতিক বাহ আপোনালোকে নল'ব নেকি বাহ নল'ব এইটোক লৈ শাসনত থাকিলে এইটো আপুনি মোক কওকচোন কোন ৰাজনৈতিক দল আছে যি এইবোৰ কাম কৰিব আৰু সেই কামেৰে তেওঁলোকে ৰাজনৈতিক বৈতৰণি পাৰ হ'বলৈ চেষ্টা নকৰিব ৰাজনীতিটো আজি আছে কাইলৈ নাই সমাজটো সদায় থাকিব নহয় আজি হিমন্ত বিশ্ব শৰ্মা আছে কাইলৈ থাকিব নেকি সমাজখন যেনেকৈ ঘৃণা আৰু সাম্প্ৰদায়িকতা বিয়পাই দিছে শংকৰ আৰু চুকাফা শংকৰদেৱৰ আদৰ্শক যেনেকৈ নাইকিয়া কৰিব খুজিছে সেইটো তেওঁ টাৰ্গেটেড যিটো কাম সেইটোৱে উজনি অসমৰ শিৱসাগৰ ঐতিহ্য আৰু সমন্বয়ক এইটো বাধাগ্ৰস্ত কৰিব নোৱাৰে আপুনিতো জানে আপুনি চৰাইদেউৰ মানুহ চৰাইদেউটো যিটো মৈদাম আমাৰ তাত কিমান বেদখল আছে আমাৰ কেইটামান আৰু কেইবাটাও মই যোৰহাটৰ কথা কওঁ যোৰহাটৰ যিবোৰ অঞ্চলত আপোনাৰ ঐতিহাসিক কীৰ্তিচিহ্ন আছে তাততো আপোনাৰ সাংঘাতিক বেদখল হৈছে এইবোৰ কিয় আজিলৈকে আমাৰ আহোম স্বৰ্গদেউসকলে দি থৈ যোৱা ঐতিহ্য জীয়াই ৰাখিবলৈ প্ৰথম চেষ্টাটো তেতিয়া কৰিব লাগে যোৰহাটৰ কেইবাটাও অঞ্চল মই আহি আছোঁ এই বিষয়ত 1 মিনিটৰ এটা বিৰতি যিহেতু বিধানসভা নিৰ্বাচন আহি আছে আপোনালোকে জানে 2026ত তাৰ প্ৰাক্ষণত বহু সমীকৰণ বহু ৰণনীতি বহু ৰণকৌশল আমি দেখিছোঁ ৰাজনৈতিক দলসমূহে ইতিমধ্যে তাৰ প্ৰায়োগিক দিশৰ ওপৰত চিন্তা চৰ্চা আৰম্ভ কৰিছে আপুনি উচ্ছেদৰ প্ৰসংগ ক'লে আপুনি চৰকাৰ বিশেষকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যথেষ্ট বিতত হৈছে বুলি ক'লে হতাশগ্ৰস্ততা আছে বুলি কৈছে কিন্তু তেখেতে ইখনৰ পাছত সিখন সভা ইখনৰ পাছত সিখন বৈঠক আৰু আমি দেখিছোঁ যে তেওঁ বিশেষভাৱে এতিয়া BTC নিৰ্বাচনক লৈ যথেষ্ট ব্যস্ত তাৰ মাজতে আপুনি কৈছে যে ফটোখন দেখুৱাব লাগে যে ৰাহুল গান্ধীৰ সৈতে ফটোখন দেখুৱাব লাগে ভৰিত ধৰা ফটোখন দেখুৱাব লাগে ভালকৈ বন্ধাই থম কংগ্ৰেছৰ এই মুহূৰ্তত কংগ্ৰেছ লিডাৰশ্বিপৰ ওপৰত কংগ্ৰেছ নেতৃত্বৰ ওপৰত ইয়াত গৌৰৱ গগৈ সিফালে মল্লিকাৰ্জুন খৰ্গে বা যদি আমি বিৰোধী দলপতি বুলি কওঁ সংসদত সেয়া হ'ল ৰাহুল গান্ধী আপোনালোকৰ কি এনে আস্থা আৰু বিশ্বাস জন্মিছে বা কি এনেকৈ আপোনালোকে তেওঁলোকৰ কথাত পতিয়ন গৈছে যে আপোনালোক তেওঁলোকৰ সংগী হ'ব খুজিছে ৰাজনৈতিকভাৱে 26ৰ বাবে প্ৰথম কথাটো হৈ গ'ল দেশৰ শেহতীয়া ৰাজনৈতিক প্ৰেক্ষাপট আপুনি যদি চাই দেখিব যে দেশৰ গোটেই পলিটিকেল যিটো মোড অফ ইলেকশ্যন এইটো বাইপলাৰ মোড গতিকে অপজিশ্যনৰ বিৰোধীৰ যদি পলটো ডিভিজন আহে তাৰমানে মেৰু বিভাজনটো হয় তেতিয়াহ'লে গোটেই সুযোগটো বিজেপিয়ে পাব আমাৰ লগত আদৰ্শগত আৰু দৰ্শনৰ দৃষ্টিত কংগ্ৰেছৰ লগত আমাৰ মত পাৰ্থক্য আছে সম্পূৰ্ণ কিন্তু যেহেতু এবাৰ আমি বিজেপিক কাৰণ বিজেপিৰ শাসনত বিজেপিয়ে আছে দীঘলীয়া পৰিক্ৰমা 3টা কাৰ্যকাল দেশত আৰু অসমত 2টা কাৰ্যকাল গতিকে এই সময়ত তেওঁলোকৰ যিটো কাম কাজ আমি দেখিলোঁ তেওঁলোকৰ যিটো জনবিৰোধী কাম কাজ দেখিলোঁ বা আমাক দিয়া প্ৰতিশ্ৰুতিসমূহ পালন নকৰিলে তাৰ কাৰণে আমি কংগ্ৰেছৰ লগত আমি সহৱস্থান কৰিছোঁ বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত ভোট বিভাজন নোহোৱাৰ কাৰণে ইয়াত কোনো আদৰ্শ এনেকুৱা ধৰণৰ ঘটনা বহুত ঘটিছে আগতে ইমাৰ্জেঞ্চি সময়ত বাওঁপন্থীৰ লগত বিজেপি একলগ হৈছিল কুমেৰু লগ হৈছিল ৰাজনীতিত সম্ভৱ হয় পিডিপি যদিও এইটো অসম্ভৱ কুমেৰু লগ হোৱাটো কিন্তু ৰাজনীতিত সম্ভৱ হয় গতিকে সেই ক্ষেত্ৰত আমি আজি যিহেতু বিজেপিয়ে নকৰিলে আমি কাৰোবাক আস্থা ৰাখিব লাগিব কাৰোবাক আজি যে আপুনি কৈছে ৰাহুল গান্ধীৰ ওচৰলৈ গৈছোঁ বিৰোধী দলপতি তেওঁক নকলে প্ৰধানমন্ত্ৰী বা বিজেপি চৰকাৰৰ ওপৰত ৰাইজে আস্থা ৰাখিছিলে অসমৰ ৰাইজে ঠগিলে কাৰোবাক বেলেগক ক'ব লাগিব ক'বতো লাগিব যুঁজিবতো লাগিব গতিকে আমি সেইকাৰণে এই মানে আপোনালোকৰ মতে বিজেপিক জিকিবলৈ দিব নোৱাৰি
বিজেপিক পৰাভূত কৰিবৰ কাৰণেই আমি ঐক্যবদ্ধভাৱে যুঁজ দিয়াটো অত্যন্ত প্ৰয়োজন এতিয়া কথাটো হৈছে চাওক আপুনি সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আহিছে সাধাৰণ সম্পাদক হিচাপে আপুনি কাৰ্যনিৰ্বাহ কৰিছিল আপুনি ইতিমধ্যে এই গোটেই বিষয়বোৰক লৈ এটা সময়ত আছুৰ মজিয়াৰ পৰা গৈ কেন্দ্ৰীয় মন্ত্ৰী হয়তো আপোনালোকে কথা বতৰা পাতিছে বা আপুনি সাধাৰণ সম্পাদকৰ দায়িত্বত থকাৰ পূৰ্বেও আপুনি এই গোটেই বিষয়সমূহৰ সৈতে জড়িত এগৰাকী ব্যক্তি অসম আন্দোলন হৈছিল বিদেশী বহিষ্কাৰৰ বাবেই হৈছিল 6 বছৰীয়া অসম আন্দোলন তাত সেই সময়ত চুক্তি যদিও বা ৰাজীৱ গান্ধীৰ উপস্থিতিত সেই সময়ত হৈছিল কিন্তু তাৰ প্ৰাক্ষণত ৭৯ পৰা ৮৫ লৈ ৮৬০ গৰাকীমান আমাৰ শ্বহীদ হৈছে শ্বহীদ বৰণ কৰিছে বহু ঘূণীয়া হৈছে আৰু সেইখিনি সময়ত শাসনত কংগ্ৰেছ এতিয়া শাসক পক্ষৰো কথা হ'ল বা সাধাৰণ মানুহৰো কিছু প্ৰশ্ন উঠিব আপোনালোকৰ দলটো গঠনত সদৌ অসম ছাত্ৰ সন্থা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে সেই সময়ত গতিকে গোটেই আপোনালোকৰ যিটো আধাৰ এই আধাৰটো জাতীয়তাবাদী আধাৰ জাতীয়তাবাদী শিবিৰৰ পৰা আপোনালোকে গৈ দল গঠন কৰিলে অসম জাতীয় পৰিষদ কাৰ বিৰোধিতাৰে আপোনালোকে ঐক্যবদ্ধভাৱে আগবঢ়াৰ কাৰণে এটা ৰাজনৈতিকভাৱে আগবঢ়াৰ কাৰণে আপোনালোকে সংকল্পবদ্ধ হ'ল এই সংকল্প যেতিয়া লৈছিল নিশ্চয় শ্বহীদসকলৰ ত্যাগ সেই ত্যাগক সন্মুখত ৰাখি আপোনালোক আগবাঢ়িছে কিন্তু যেতিয়া আপোনালোকে কংগ্ৰেছৰ সৈতে লগ লাগিছে বা লগ লাগিব খুজিছে সেই কথাবোৰ অকণমান হ'লেও আমনি কৰা নাই নে যে এই কংগ্ৰেছেই বা এই কংগ্ৰেছৰ শাসনৰ সময়তে অসম আন্দোলন আৰু সেই সময়ত অবৈধ নিৰ্বাচন এনেধৰণৰ বহু বিষয় আৰু সেই সময়তে ৮৬০ গৰাকী শ্বহীদ বৰণ আৰু আমি সেই যিটো ঘটনা প্ৰবাহ সেইখিনিৰ ওপৰত আমি আগবঢ়া সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়া অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মজিয়া আৰু সেই মজিয়াৰ পৰা আমি গৈ আজি কংগ্ৰেছৰ সৈতে মিত্ৰালি কৰিছোঁ অকণো সেই বিষয়টো প্ৰথম কথাটো হৈ গ'ল এইটো এটা মই ইতিমধ্যে কৈছোঁ যে ভোট বিভাজন হ'ব নালাগে কাৰণেই আমি সহাৱস্থান কৰিছোঁ কংগ্ৰেছৰ লগত আদৰ্শগত অমিল আছে মত পাৰ্থক্য আছে আৰু অসম আন্দোলনৰ সময়ত কংগ্ৰেছৰ চৰকাৰ অহাৰ আগত বিজেপিৰ এতিয়া বৰ্তমান বিজেপি আগৰ জনসংঘ তেওঁলোকে বেক কৰা জনতা দলৰ চৰকাৰে আছিল প্ৰথম যিগৰাকীক হত্যা কৰিছে অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খগেশ্বৰ তালুকদাৰ এওঁলোকৰ আচলতে বিজেপিৰে তেওঁলোকৰ পূৰ্বসূৰী তেওঁলোকৰ চৰকাৰ আছিল তাৰপিছত বেছি সময় কংগ্ৰেছৰ শাসনত মানুহ মৃত্যুমুখত পৰিছে এতিয়া মূল কথাটো হ'ল তাৰপিছত চুক্তি হ'ল তাৰপিছত তেখেতসকল শ্বহীদ ৮৫৫ জনক শ্বহীদ ঘোষণা কৰিলে কিছুদিনৰ আগত যিসকল নিৰুদ্দেশ হৈ আছিলে ৫ গৰাকী মানুহ তেওঁলোককো শ্বহীদ ঘোষণা কৰিলে যেতিয়া আমাৰ লগত আলোচনা হৈছিল ৬০ গৰাকী হ'ল এতিয়া কথাটো হ'ল যে যেতিয়া বিজেপিয়ে নাগৰিকত্ব সংশোধনী আইন আনিলে অসম চুক্তি যিখনক আমি সকলোৱে আমাৰ সকলোৰে কাৰণে গীতা কোৰাণ বাইবেল বুলি কওঁ সেইখনৰ ৫ নম্বৰ দফাটো হত্যা কৰি পেলালে তাৰমানে গোটেই আত্মাটোকে হত্যা কৰিলে মই সেইকাৰণে কওঁ যে বিজেপিয়ে অসম আন্দোলনৰ ৮৫৫ জন শ্বহীদৰ যি আত্মা তাক তেওঁলোকে হত্যা কৰিছে দ্বিতীয়বাৰৰ কাৰণে দ্বিতীয়তে ৪৩ বছৰ অবৈধ বিদেশী বোজা বিজেপিয়ে দিছে ৪৩ বছৰ অবৈধ বিদেশী বোজা দিয়াই নহয় বিদেশী যেতিয়া নাগৰিকত্ব পাব তেওঁলোকক চাকৰিও দিব লাগিব মাটিও দিব লাগিব অধিকাৰ দিব লাগিব সেইবোৰ সকলো কাম কোনে কৰিছে বিজেপিয়ে কৰিছে গতিকে এটা সময়ত মানুহে ভাবিছিলে যে এই ২০১৪ চনৰ নিৰ্বাচন ২০১৬ চনৰ নিৰ্বাচন ১৯ অন্ততঃ ১৬ আৰু ১৪ যে এওঁলোকে পুৰণা যিবোৰ কাম নহ'ল কৰিব বা এওঁলোকে ন্যায় দিব অসম চুক্তিখন অন্ততঃ সেইকাৰণে তেওঁলোকৰ অসম চুক্তি হিতান দৃষ্টিপত্ৰত আপুনি চাব তেওঁলোকে অসম চুক্তি অকল অসম চুক্তি কাৰ্যকৰী কৰিম বুলি লিখা নাই ৬টামান টোটেল কথা আছে এটাত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী কথা আছে এটাত ৬ নম্বৰ দফা আছে সকলো কাৰ্যকৰী কৰিম বুলি আনকি ক্লজ ১০ নম্বৰ দফাটো কথাও আছে কিন্তু তেওঁলোকেতো কামটো নকৰিলে আৰু তেওঁলোকে বেছি অন্যায়হে কৰিলে বিজেপিয়ে এইটো মানুহে আজি এটা মানুহৰ মাজত এটা ইম্প্ৰেশ্যন দিব খুজিছে যে ৮৫৫ জন শ্বহীদ কৰা আমি দলটোৰ লগত আমি ৰাজনৈতিকভাৱে ঐক্যবদ্ধ হৈছোঁ কিন্তু মূল কথাটো হ'ল বিজেপিৰ যিটো অন্যায় এইটো তাতকৈ বহুত বেছি কাৰণ চুক্তিখন যেতিয়া নাইকিয়া হৈ গ'ল সেই বিজেপিয়ে মই আকৌ কৈছোঁ যে মোৰ মনলৈ অহা প্ৰশ্নটো সেই বিজেপিয়ে কিন্তু অসম আন্দোলনত যিসকলে শ্বহীদ বৰণ কৰিছিল সেই পৰিয়ালসমূহক সাহায্য দিয়া তেওঁলোকৰ কাষত থিয় দিয়া শ্বহীদ উদ্যানৰ পৰা আৰম্ভ কৰি যথেষ্টখিনি কাম কিন্তু সেই অসম আন্দোলনৰ গোটেই বিষয়টোৰ সৈতে সম্পৃক্ত হৈ তেওঁলোকে কিন্তু কিছুমান কাম কৰিছে কাৰ ক্ষেত্ৰত আপুনি কৈছে আত্মহত্যা কৰিছে সেইটো হয় সেইটো কথা আমি আৰু শ্বহীদ বৰণ কৰিছে সেই সময়ত কিন্তু কথাটো হ'ল কিন্তু তেওঁলোকে অসম আন্দোলনৰ শ্বহীদসকলক বা নিৰ্যাতিতসকলক একেবাৰে একাষৰীয়া কৰিছে বা তেওঁলোকৰ প্ৰতি কোনো শ্ৰদ্ধাশীল নহয় সেই প্ৰশ্নটো কিদৰে কৰিব পাৰে সেইটোতো কেতিয়াও কৰা নাই শ্বহীদৰ পৰিয়ালে ৫ লাখকে পাইছে ময়ো আছিলোঁ কমিটিত তাৰপিছত নিৰ্যাতিতসকলৰ কাৰণে এটা পেকেজ দিছে বা কিছু কাম কৰিছে যিবোৰ কংগ্ৰেছৰ দিনত হোৱা নাছিল আগতে কংগ্ৰেছৰ দিনত হোৱা নাছিল এইবোৰ কিন্তু মেইন কোৰ কথাটো কি কোৰ কথাটোতো আমাক সুৰক্ষাটো লাগিব শ্বহীদসকলৰ কিন্তু তেওঁলোকে আকৌ কা আন্দোলনৰ শ্বহীদসকলক আতঁতাই বুলিয়ে লিখিছে নহয় তেওঁলোকক শ্বহীদ বুলিও ক'বলৈ তেওঁলোক ৰাজি নহয় কথাটো এইটো মৌলিক প্ৰশ্ন মূল কথাটো মানে
অসম চুক্তিৰ আত্মাক হত্যা কৰি 855 জন শ্বহীদৰ আত্মাক দ্বিতীয়বাৰৰ বাবে হত্যা কৰিলে চুক্তিখনকে নালিফাই কৰি পেলালে যিখনৰ ওপৰত ভিত্তি কৰি গোটেই কথা বতৰাবোৰ চলি আছিল এতিয়া এটোটো হৈ আছে যে আসুৰ হৈতে তেওঁলোকে বৈঠকত মিলিত হৈছে আৰু যিকেইটা ৰিকমেন্ডেশন বা উচ্চস্তৰীয় সমিতিৰ যিখিনি পৰামৰ্শ এইখিনি কাৰ্যকৰী কৰাৰ দিশত ৰাজ্য চৰকাৰৰ এক্টিয়াৰৰ ভিতৰত থকাখিনি তেওঁলোকে কৰিব বাকিখিনিৰ কাৰণে কেন্দ্ৰ চৰকাৰৰ হৈতে তেওঁলোকে আলোচনাত বহিব বা এই সন্দৰ্ভত লিখিছে বুলি জনাইছে আৰু সেইখিনিকো সমিল মিলেৰে সমাপন কৰাৰ কাৰণে আসুৰ নেতৃত্বক তেওঁলোকে আশ্বাসও দিছে গতিকে একেবাৰে বিষয়টোৰ পৰা তেওঁলোক আঁতৰি গৈছে বা সেই বিষয়টোক তেওঁলোকে অপ্ৰাসংগিক কৰি তুলিছে বুলি কিদৰে ক'ব পাৰি নহয় চক আপুনি যিখন 6 নম্বৰ দফাৰ প্ৰতিবেদন এখন যদি পঢ়ি চাই আপুনি দেখিব তাত লিখা আছে কিছুমান কাম এবিলাকক পইচা দিয়া বা আমাৰ কলাক্ষেত্ৰক পইচা দিয়া দে আৰ দ্য ৰেগুলাৰ এক্টিভিটি অফ এ ষ্টেট গভৰ্ণমেণ্ট ষ্টেটে পাৰিব সেইখিনি ৰেগুলাৰ এক্টিভিটি নৰ্মেল এক্টিভিটি মেইন তাত ধুনীয়াকৈ লিখা আছে ইয়াত কনষ্টিটিউচনেল প্ৰটেকশ্যনটোহে ইয়াৰ মেইন লক্ষ্য আৰু ক্লজ 6 প্ৰতিবেদন বা গোটেই বিষয়টো মিনিষ্ট্ৰী নডেল মিনিষ্ট্ৰী হোম মিনিষ্ট্ৰী গৃহ মন্ত্ৰণালয়ে যেতিয়ালৈকে এখন গ্ৰহণ নকৰিব সদস্য সচিবগৰাকীয়ে যেতিয়ালৈকে চহী নামাৰিব তৃতীয় অসম চুক্তিৰ 6 নম্বৰ দফাৰ প্ৰতিবেদন বা অসম চুক্তিৰ বিষয় বুলি কেতিয়াও এইটো ক'ব নোৱাৰে এইটো চৰকাৰ হিচাপে নিজে কিবা কিবি কৰিছে কলাক্ষেত্ৰক পইচা দিছে কিবা বনাইছে সেইবোৰ তেওঁলোকে নিজে চৰকাৰে কৰা বুলি ক'ব পাৰিব কিন্তু অসম চুক্তিৰ 6 নম্বৰ দফাৰ প্ৰতিবেদনৰ বিষয় বুলি ক'ব নোৱাৰিব যেতিয়ালৈকে গ্ৰহণ নকৰিব এইটো এটা সাংবিধানিক কথা এটা আছে গতিকে এইটো এটা তেওঁলোকে কৈ থকা কথাটো আৰু ক'ব লাগিছিলে কি শক্তিশালী মন্ত্ৰী বুলি যদি মুখ্যমন্ত্ৰীয়ে যদি কয় এখন একচেপ্ট কৰিব দেখুৱাব লাগিছিলে গ্ৰহণ কৰিব লাগিছিলে কিয় ইমান দিন পৰি থাকিলে মইতো ডেটে মই লিখি ৰাখিছোঁ কিমান দিনত কেতিয়া দিছিলে তেওঁলোকে কেতিয়া আমি দিব খুজিছিলোঁ ইমান দীঘলীয়া দিন পেলাই ৰাখিলে আৰু একো নকৰিলে এতিয়াওতো তেওঁ যিবোৰ কৰিম বুলি কৈছিলে 57টা কৰিম বুলি কৈছিলে পাহৰি গ'লে এপ্ৰিল 2025 চনৰ এপ্ৰিল মাহ সময় দিছিলে তেওঁ পাহৰি গৈছে আমি পাহৰি যোৱা নাই সব শেষ কৰি দিম বুলি সদস্যখিনিৰ অভাৱ হয় গতিকে মূল সংকট যেতিয়ালৈকে জাতিৰ নাতৰিব যেতিয়ালৈকে ৰাজনৈতিকভাৱে আমি সুৰক্ষিত নহম তেতিয়াহ'লে আমি কিছুমান কাম কৰি কংগ্ৰেছ আহিলে এইখিনি দূৰ হ'ব আমি কৰিব লাগিব আমি চক আমি দল হিচাপে আমি যেতিয়াই সুযোগ পাম যেতিয়া আমি এই গোটেই বিষয়বোৰক লৈ আগবাঢ়ি যাম তেতিয়া নিশ্চিতভাৱে আমাৰ মূল লক্ষ্য থাকিব এইবোৰ কাৰ্যকৰী কৰা আমি এইবোৰ কথাতহে তেওঁলোকৰ প্ৰতি আমাৰ সমৰ্থন থাকিব যে চুক্তি কাৰ্যকৰী কৰিব লাগিব 6 নম্বৰ দফা কাৰ্যকৰী কৰিব লাগিব 6 জনগোষ্ঠীক জনজাতিকৰণ দিব লাগিব জনজাতীয় ৰাইজৰ যি অধিকাৰ সুৰক্ষিত হ'ব লাগিব এইবোৰ কথা যদি নাপাওঁ আমি তেতিয়াহ'লে কোনো কাৰণত কাৰোবাৰ লগত থকা বা আমি সহযোদ্ধা হোৱাৰ কোনো যুক্তি থাকিব নহয় আজিৰ পটভূমিত আপুনি যিখিনি দাবী উত্থাপন কৰিছে সেইখিনিৰ বাবে কেন্দ্ৰত কংগ্ৰেছৰ চৰকাৰ প্ৰয়োজন আপুনি কৰা বিষয়টোত মানে আপুনি যাক কৈছে যাৰ পৰা আশা কৰিছে তাৰ কাৰণে কংগ্ৰেছে শাসনভাৰলৈ আহিব লাগিব গতিকে আমি যদি সাধাৰণভাৱে যদিহে একো অঘটন কৰোঁতো নঘটে সাধাৰণভাৱে যদি চাওঁ আমি কংগ্ৰেছৰ বাবে এটা হয়তো সুযোগ আহিব পাৰে সেইটো হ'ল যে ইয়াৰ পৰৱৰ্তী লোকসভা নিৰ্বাচনত তেওঁলোকে যদি শাসনভাৰলৈ আহে তেতিয়া আপোনালোকে ৰাজ্যত যদি কেনেবাকৈ চৰকাৰো হয় কংগ্ৰেছৰ আপোনালোকৰ সহযোগত তেতিয়াওতো এইখিনি কাম ৰাজ্য চৰকাৰখনে কৰিব নোৱাৰে জনজাতিকৰণ প্ৰদান কৰিব নোৱাৰে এই ক্ষেত্ৰত আপোনালোকে এই ক্ষেত্ৰত অন্ততঃ মই ভাবোঁ মই অনুভৱ কৰিছোঁ যে এটা ৰাজনৈতিক দল আপোনালোকৰ ঠিকে আছে আপোনালোকে বিৰোধী দলৰ প্ৰতি লগ ধৰিছে কাৰণ আপোনালোকে তেওঁলোকৰ সহযোদ্ধা হৈ আগবাঢ়িব গতিকে আপোনালোকৰ দাবীখিনি জনাই দিব খুজিছে যে এইখিনি কাম হ'ব লাগিব আমি লগত তেতিয়া থাকিম আৰু এইখিনিক আপোনালোকে প্ৰাধান্য দিব লাগিব সদনৰ মজিয়াত আপোনালোকে এই বিষয়বোৰক লৈ সোচ্চাৰ হ'ব লাগিব কিন্তু একে সময়তে মই ভাবোঁ যে সচেতন এগৰাকী আপুনি নাগৰিক হিচাপেও বা আপোনালোকৰ দলটোৰ যদি মই ভাবোঁ যে এই দলটোৰ ফালৰ পৰাও কেন্দ্ৰ চৰকাৰক আপোনালোকে কাৰণ পাবলৈ হ'লে কেন্দ্ৰৰ পৰা আমি আজৰিব পাৰিব লাগিব কেন্দ্ৰ চৰকাৰৰ অন্ততঃ যে আপোনালোকে লগ ধৰি বা গৃহমন্ত্ৰীকে লগ ধৰি এই কথাখিনি যে অসমৰ ক্ষেত্ৰত এই বিষয়বোৰ কি হৈছে আনুষ্ঠানিকভাৱে অসমৰ এটা অন্যতম দল হিচাপে আমি আপোনালোকৰ পৰা জানিব খুজিছোঁ এনেধৰণৰ সাক্ষাতৰ পৃষ্ঠপোষকতা বা সাক্ষাতৰ কিবা আপোনালোকে পৰিকল্পনা কৰে নেকি চব প্ৰথম কথাটো হ'ল যে আপুনি যিটো কৈছে যে এটা সুযোগ নাথাকিব মানে সুযোগ নথকাৰ কোনো প্ৰশ্ন নাই কাৰণ ৰাজ্য চৰকাৰ এখনে কিছুমান কথা সিদ্ধান্ত ল'ব পাৰে এতিয়া CAA বাতিল বহুত ৰাজ্যই তেওঁলোকে নিজৰ ৰাজ্যত তেওঁলোকে বাতিল কৰিছিল তেওঁলোকে সিদ্ধান্ত লৈছিল অসমতো আমাৰ যিবোৰ কথা এতিয়া ৰাজ্য চৰকাৰ এখন বেলেগ এটা দলৰ হ'লেও মানে কেন্দ্ৰীয় চৰকাৰে কিয় নেমানিব ৰাজ্য চৰকাৰখনৰ জোজটো আৰু উইলটোৰ ওপৰত নিৰ্ভৰ কৰিব হেঁচা দিব লাগিব কাৰণ আমাৰ ভাৰতবৰ্ষৰ ফেডাৰেল ব্যৱস্থা এটাত ৰাজ্য চৰকাৰৰ যিটো ধাৰণা যে আমি দিল্লীত চৰকাৰ বিজেপিৰ আছো ইয়াত বিজেপি হ'লেহে কামটো হ'ব এইটো এটা ধাৰণা জাপি দিব খোজা হৈছে এইটো কেন্দ্ৰীভূত চিন্তা এটা বিকেন্দ্ৰীভূত শাসন ব্যৱস্থাত আমাৰ কথাবোৰ আমি উলিয়াই আনিবলৈ আজৰি আনিবলৈ দিল্লীত চৰকাৰ বেলেগ হ'লেও
আমি সেই ধৰণে আমি যুঁজিব লাগিব ষ্ট্ৰেটেজি বনাব সেই কথাটোৱে কৈছে যে দিল্লীত চৰকাৰ বেলেগ হ'লেও আজি তাৰিখত এতিয়াও দিল্লীত আপোনালোকৰ ধৰি লওক কংগ্ৰেছ বা আপোনালোক কংগ্ৰেছৰ সংগী হিচাপে এতিয়ালৈ মই ভাবি লৈছোঁ যে আপোনালোক এটা ভাল বুজাবুজিত আছে যদি বা অসম সন্মিলিত মৰ্চাত কংগ্ৰেছ নাই তৎসত্ত্বেও আপোনালোকৰ মাজৰ শেহতীয়া কুচকাৱাজে প্ৰমাণ কৰে যে আপোনালোক ভাল বুজাবুজিত আছে কংগ্ৰেছৰ সৈতে মিত্ৰতা আপোনালোকৰ মাজত সম্পন্ন হ'ব বিশেষকৈ বাকী কোন থাকে নাথাকে AJP যে থাকিব এইটো খাটাং এইটো চিলমোহৰ লাগি গৈছে বুলি আমি ধৰি ল'ব পাৰোঁ গতিকে সেই ফালৰ পৰাও যে দিল্লীত কাৰ চৰকাৰ সেইটো ডাঙৰ কথা নহয় এখন হ'ল ভাৰত চৰকাৰ এখন ভাৰত চৰকাৰ দেই নেতৃত্ব বিজেপি মিত্ৰজোঁটৰ অধীনত আছে কিন্তু চৰকাৰখন ভাৰত চৰকাৰ ৰাষ্ট্ৰ গতিকে ৰাষ্ট্ৰই আমাক জনজাতিকৰণ দিব লাগিব ৰাষ্ট্ৰই আমাক এইখিনি বিধি ব্যৱস্থা কৰি দিব লাগিব সেই সন্দৰ্ভতো অন্ততঃ গৃহমন্ত্ৰীগৰাকীক বা প্ৰধানমন্ত্ৰীক সাক্ষাৎ আপোনালোকে বিচাৰিব পাৰে আপোনালোকে ইচ্ছা কৰিলে মই সেইটো কথাহে কৈছোঁ গতিকে আপোনালোকে আমাক এইখিনি পূৰণ কৰক আমাৰ এখন স্মাৰক পত্ৰ আপোনালোকক প্ৰদান কৰিছোঁ এনেই ইতিমধ্যেতো আমি এই স্মাৰক পত্ৰবোৰ দিছোঁ আমি সাক্ষাৎ পোৱা নাই বা সাক্ষাৎ আমাক দিয়া নাই কিন্তু আমি ইতিমধ্যে স্মাৰক পত্ৰ বিভিন্ন সময়ত দিয়া গৈছে দেশৰ প্ৰধানমন্ত্ৰীলৈ এনেকুৱা ধৰণৰ বিভিন্ন বিষয়ক লৈ আমি তেখেতলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ কিন্তু আমালৈ এতিয়ালৈকে কোনো ধৰণৰ ধৰক যিটো কমিউনিকেশ্যন হ'ব লাগে যোগাযোগ যিটো হ'ব লাগে প্ৰত্যুত্তৰ যিবোৰ আহিব লাগে অহা নাই ঠিক আছে লুৰিণজ্যোতি গগৈ আৰু কথা পাতিম আৰু এটা বিৰতি শেষজিক বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম আপোনালোকে চাই আছে আজিৰ পৰ্যবেক্ষণ লুৰিণজ্যোতি গগৈ আমাৰ সৈতে আছে আমি কথা পাতি আছোঁ এতিয়া আমি অসমৰ ভৱিষ্যত ৰাজনীতিৰ কিছুমান কথা খুব কম সময়ত পাতিবলৈ যত্ন কৰিম লুৰিণজ্যোতি গগৈ কেইখন আসন সেইবোৰ এতিয়ালৈকে মনৰ চিন্তা কি না আমি পৰ্যালোচনা কৰি আছোঁ অতি কমেও চাওক প্ৰথম কথাটো হ'ল আমাৰ এটা ৰিচাৰ্চৰ টীমে কাম কৰি আছে আচলতে আমাৰ যিসকল প্ৰাৰ্থীয়ে খুব ভাল ফলাফল 21ত দেখুৱাইছিলে তেওঁলোক আৰু য'ত জাতীয়তাবাদৰ সম্ভাৱনা আছে সেইবোৰহে চিট আমি আইডেণ্টিফাই কৰিছোঁ সদ্যহতে ফৰ দ্য টাইম বিং তাৰ পাছত পৰৱৰ্তী দিনত আমাৰ যেতিয়া যাত্ৰা হ'ব বা 26ৰ নিৰ্বাচনৰ পিছত আমি নতুন ধৰণে আকৌ ভাবিম এতিয়া সদ্যহতে কিন্তু আমাৰ এই গোটেইবোৰে চাইছোঁ কিন্তু সংখ্যাটো এতিয়া আপোনাক ক'ব পৰা হোৱা নাই এতিয়া হোৱা নাই অকণমান চিন্তাটো ৰাখিছে নেকি আমি শুনো কেতিয়াবা যে জাতীয় পৰিষদক 3খনমান আসন দিব পাৰে আমি শুনিলোঁ মাজতে যে অখিল গগৈকো 3খনমানহে আসন দিব পাৰে আমাৰ সতীৰ্থসকলে কোৱা কথা আৰু ভিন্ন সময়ত হয়তো কাৰোবাৰ আগত জিভা পিছলি ক'ব পাৰে স্পেকুলেশ্যন হ'ব পাৰে 3খন নহয় 5খনো হ'ব পাৰে তাতোকৈ কম হ'ব পাৰে বোলে নহয় তোমালোকে এখনতে খেলা তেনেকুৱা ধৰণৰ প্ৰস্তাৱো যাব পাৰে যিকোনো থাকিব পাৰে পলিটিকেল নেগোচিয়েশ্যন প্ৰচেছ এটা কিন্তু আপোনালোকৰ মেক্সিমাম আপোনালোকৰ থাকিব দাবীটো ডেফিনেটলি চাওক আমি আমাৰ নিজৰ মাজত আলোচনা বিলোচনা চলি আছে আমাৰ কিমান আমি চিটত আমি ৰেডি কৰিছোঁ সংগঠন আৰু আমাৰ পাৰ্টি মানে আমি সেইকাৰণে লজিকেলি গোটেই বিষয়টো আগবাঢ়িম আমাৰ সংগঠন ক'ত ক'ত শক্তিশালী আপোনালোকৰ এই মুহূৰ্তত মানে নাম মই ল'ব খোজা নাই কিন্তু আপোনাক মই কৈছোঁ যে 2021 চনৰ বিধানসভা নিৰ্বাচনত য'ত আমি ভাল ফলাফল কৰিছোঁ 2024 চনৰ লোকসভা নিৰ্বাচনত যিকেইটা বিধানসভাত ভাল ফলাফল কৰিছোঁ আৰু য'ত ধৰক এনে এটা উদাহৰণ মই দিছোঁ ধৰক আপোনাৰ যিটো বজালী জিলাৰ যিটো সমষ্টি বহু দিনৰ পৰা জাতীয়তাবাদৰ ভেটি আছে তাত আমি নিশ্চয় আমি আমাৰ সংগঠন যেনে তেজপুৰ ধৰক বহুত দীঘলীয়া আছে কংগ্ৰেছৰো কেতিয়াবা মাজে মাজে হৈছে 2-এজন একদম কম কিন্তু বেছি ৰিজনেল ফ'ৰ্চৰ পৰাই MLA বিধায়ক হৈছে নহ'লে যোৱাবাৰ বিজেপিৰ হ'ল গতিকে এই য'ত আমাৰ মই এইবোৰ উদাহৰণহে আপোনাক দিছোঁ বুজি পাইছোঁ হয় কিন্তু এনেধৰণৰ যিবোৰ ঠাই সেইবোৰ আমাৰ লক্ষ্য আৰু য'ত যোৱাবাৰ ভাল ফলাফল কৰিছোঁ দুলীয়াজান নাহৰকটীয়াত এটা সময়ত আপুনি প্ৰতিদ্বন্দ্বিতা কৰিছিল আপুনি এৰিব বুলি শুনিছোঁ এই দুডোখৰ ঠাই এইবোৰ চব স্পেকুলেশ্যন কাম চবতে চলি আছে দুলীয়াজান নাহৰকটীয়া খোৱাং ডিব্ৰুগড় সকলোতে কাম চলি আছে বিজেপি তেওঁলোক যথেষ্ট ধনাঢ্য এটা দল হয় সেইটো আপুনি মানে সমগ্ৰ পৃথিৱীৰ ভিতৰতে ধনী দল এইটো হেৰি প্ৰকাশ হৈছে তেওঁলোকৰ কৰ্মী সংখ্যাও অসমতে 60 লাখৰ ওপৰত এইটো তেওঁলোকে নিজে কয় কিন্তু মুখ্যমন্ত্ৰীয়ে ইমান বেছি সদস্য থকা মুখ্যমন্ত্ৰী এগৰাকীয়ে কিয় ভয় খাই আছে ইমান মানে হেৰি হৈছে কিয় কথা ইমান তেওঁৰ ইফাল হৈছে কিয় ইমান উত্তেজিত কিয় হৈছে এইটো মই বুজি পোৱা নাই মই ৰাজনীতিত ভয় নোখোৱা মানুহ খুব কম দেখিছোঁ 50 লাখ যদি সদস্য 50 লাখ পৰিয়াল 50 লাখ পৰিয়াল পূৰণ 2 কোটি মানুহে যদি তেওঁলোকৰ লগত আছে আৰু কি চিন্তা কৰিব তেতিয়াহ'লেতো চিন্তাই কৰিব নালাগে কথা পাতিবই নালাগে ইছ্যুৰ কোনো আলোচনাই হ'ব নালাগে মানে কিছুমান মানে মিছাও এটা সীমা আছে সীমাটো চেৰাব নালাগে কিন্তু তেওঁলোকৰ সাংগঠনিক কুচকাৱাজটোক লৈ তেওঁলোকে খুব প্ৰফেচনেলি কৰে এইটো আমি কেতিয়াও এইটো অস্বীকাৰ কৰিব নালাগে যে তেওঁলোকে প্ৰফেচনেলি কৰে সেইকাৰণে তেওঁলোকৰ সেই যিটো ডিজাইন তেওঁলোকৰ যিটো ষ্টাইল অফ ৱৰ্কিং তাক কমবেট কৰিবলৈ তাৰ লগত প্ৰতিৰোধ কৰিবলৈ আমিও সেই ধৰণে কামবোৰ কৰিব লাগিব তেওঁলোকৰ ইছ্যু মই এতিয়া চাওক তেওঁলোকৰ শক্তি হিতাধিকাৰী তেওঁলোকৰ শক্তি আপুনি কোৱা নালাগে টকা আৰু সংগঠন তাৰ মাজত গেপটো য'ত আছে এনে ধৰি মই হিতাধিকাৰী আলোচনা কৰোঁ আজি তেওঁলোকে অৰুণোদয় কাৰোবাক দিছে কাৰোবাক কিন্তু কাটিছে কোনোবা নেপাব লগা মানুহো পাইছে পাব লগা পাই থকা মানুহ ক'ৰবাত বিজেপিৰ মানুহকে তেওঁলোকে বেছিকৈ টাৰ্গেট কৰিছে মানে দলৰ কাম কাজ কৰি থকা অথচ জেনুইন মানুহে পোৱা নাই বা ধৰক অমিত বৃক্ষ অমিত কলহৰ মানুহে পইচা পোৱা নাই বা ধৰি লওক লাখপতিয়ে পইচা পোৱা নাই কথাটো কৈছোঁ যে তেওঁলোকৰ ষ্ট্ৰেটেজিৰ যিটো শক্তিশালী যিটো অংগ তাৰ মাজত থকা যিটো গেপ তাত হেমাৰ কৰিব লাগিব এইটো এটা মই যিটো ক'ব পাৰি কাৰণে কৈছোঁ বুজি পাইছোঁ তেওঁলোকৰ ষ্ট্ৰেটেজিৰ পাৰ্ট এটাৰ কাৰণে কৈছোঁ তাৰ পিছত আমি নিজে কি কৰিম
আমিতো অকল সমালোচনা কৰি থাকিলে মানুহে আমাক ভোট নিদিয়ে আমাৰ এইটো লক্ষ্য আছে একেবাৰে এনেকৈ যাব লাগিব আমি কৃষকসকলক কেনেকুৱা এটা জেগাত চাব বিচাৰোঁ আমি অসমক ৰাজ্যখনক ধনী কৰিবলৈ আমাৰ কি পলিচি আছে কোনবোৰ কথাত ধনৰ বহিৰ্গমন হয় জাতীয় পুঁজিৰ বাহিৰলৈ যায় মাংসৰ নামত কিমান হয় কণীৰ নামত কিমান হয় গাখীৰৰ নামত তাত আমাৰ পলিচি কি আছে বা ল'ৰাবোৰ ৩২ লাখ ল'ৰাৰ চাকৰি নাই সাধাৰণ যিসকল লোক তেওঁলোকে বৰ বেছি অৰ্থনীতি বুজি নাপায় আপুনিও জানে এইটো কথা যিসকল সাধাৰণ ভোটাৰ তেওঁলোকে যিটো হ্ৰস্বম্যাদী যিবোৰ কথা বতৰা সেইখিনিক বেছি অগ্ৰাধিকাৰ আজি টকা কেইটা পাই আছো আজি মই চাউল কেইটা পাই আছো বহুত বেছি যাৰ সপোন নাথাকে তেওঁলোকৰ কাৰণে সেইখিনি বৰ ডাঙৰ কথা সেই সৰু সৰু কথাবোৰ বিজেপিয়ে এই মুহূৰ্তত গুৰুত্ব দি আগবাঢ়িছে মই সেইকাৰণে কৈছো যে আপুনি একেবাৰে নৎসাত কৰি দিব নোৱাৰে যে হিতাধিকাৰী তেওঁলোকৰ বিপক্ষে যাব মই কোৱাই নাই তেওঁলোক মই ক'লোৱে দেখোন তেওঁলোকৰ কাৰণে হিতাধিকাৰী তেওঁলোকে ভাবে যে তেওঁলোকৰ শক্তিশালী তেওঁলোকৰ ৱেপন তাৰ মাজত আমি ক'ত আমি হেমাৰ কৰিব পাৰোঁ তাৰ মাজত থকা উইকনেছটো বিচাৰি উলিয়াব লাগিব এইটো আমাৰ বিৰোধীৰ দায়িত্ব তেওঁলোকৰ উইকনেছবোৰ কৰা আছে আজি কি তেওঁলোকে দিয়া সকলো ঘৰ উপযুক্ত মানুহে পাইছে নেকি পাব লগা মানুহে পাইছে নেকি সেইটো ৰিচাৰ্চ কৰাৰ দায়িত্বটো আমাৰ সকলো মানুহে হেৰি হৈছে নেকি অৰুণোদয় পাইছে নেকি কিন্তু লুৰিণজ্যোতি গগৈ আপুনি অনুভৱ নকৰেনে যি সময়ত আপোনালোকৰ বহু কথা বতৰা এতিয়াও এটা চৰ্চাৰ পৰ্যায়ত আছে মিত্ৰতাৰ প্ৰসংগত কাৰণ আপোনালোকে কৈছে যে বিজেপিক ৰুধিবলৈ লগ খাবই লাগিব অকলে অকলে যদি আপোনালোকে বিজেপিক পৰাভূত কৰিব নোৱাৰে সেই পৰিৱেশটো ভবাটো এই মুহূৰ্তত ভুল এতিয়া কথাটো হৈছে আপোনালোকে এতিয়া ধৰি লওক দিল্লীত কথা পাতিছে হয়তো কাইলৈ দিছপুৰত কথা পাতিব পৰহিলৈ হয়তো আপোনালোকে তেজপুৰত কোনোবা দিনা ডিব্ৰুগড়ত কথা পাতিব আপোনালোকে গোটেই কথাবোৰ কথা পাতিছো এই পৰ্যায়ত আছে কিন্তু এই সময়খিনিত বা আপুনি আজি ধৰি লওক আপুনি আহিছে সাংগঠনিক কাম কাজো আপুনি দুই এটা কৰি আছে ঠাই বিশেষে আপুনি যথেষ্ট জোৰদাৰ ওপৰতো বহু ঠাইত সোমাইছে মই দেখিছোঁ বা বাতৰি কেতিয়াবা আমি পাই থাকোঁ কিন্তু বিজেপি অধিক তেওঁলোকে প্ৰফেচনেলি আপুনি কোৱাৰ দৰে পৃষ্ঠাসমূহৰ পৰা আৰম্ভ কৰি এতিয়া তেওঁলোকৰ এদিনো মানুহ তেওঁলোকৰ বহি নাথাকে পুৱা তেওঁলোকৰ ভিডিঅ' কনফাৰেন্স তেওঁলোকে ভিচি কৰিছে তেওঁলোকে কথা পাতিছে কংগ্ৰেছতো এতিয়া এই বিষয়বোৰ ঠাই পাইছে মই দেখিছোঁ কিন্তু বিজেপিয়ে কোন কেনেকৈ যাব কলৈ যাব আজি অমুকজন মানুহ কাৰ নিজৰ বুথটোত কেনেধৰণে ঘূৰিব পৰহিলৈ অমুকজন কেনেকৈ ঘূৰিব এই ধৰণৰ এটা তেওঁলোকে কিন্তু বৰ শক্তিশালীভাৱে এটা মই ভাবোঁ যে এটা কেন্দ্ৰীয় নিয়ন্ত্ৰণাধীন ব্যৱস্থা অৰ্থাৎ এইটো তেওঁলোকৰ অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা এটা নিয়ন্ত্ৰণাধীন বিষয়ৰ সৈতে তেওঁলোক পৰিচালিত হৈ থাকে সেই কথাবোৰক আপোনালোকে প্ৰত্যাহ্বান হিচাপে বাৰু গণ্য কৰা নাইনে চক সেইটোতো আমি দেখাই পাইছোঁ কিন্তু তাৰ পিছতো যোৰহাটত হাৰিল তেওঁলোক নাই হৰা জানো সৰ্বশক্তি প্ৰয়োগ কৰাৰ পাছতো গতিকে মই ভাবোঁ যে স্ক'প আছে আমি পাৰিম কৰিব আৰু তাৰ কাৰণে মানুহৰ মাজত যোৰহাটক এক্সেপশ্যন বা ব্যতিক্ৰম হিচাপেওতো ধৰিব পাৰি ডিব্ৰুগড় আপুনি চাওক কেনেকৈ ভোট পাইছে কেনেকৈ ভোট ৰাইজে দিছে দুটা যদি ধৰোঁ মডেল বুলি ডেফিনেটলি কমন মানুহৰ মাজত এণ্টি ইনকম্বেঞ্চি ষ্ট্ৰং থাকিব এইটো স্বাভাৱিক আৰু দ্বিতীয়তে আমি সেইকাৰণে মেটেৰিয়েলাইজ কেনেকৈ কৰিম কেনেকৈ লৈ যাম মানে প্ৰতিষ্ঠান বিৰোধী ঢৌটোক আপোনালোকৰ পক্ষত কেনেকৈ আপোনালোকে লৈ যাব পাৰোঁ মূল বিষয় আপুনি ক'বৰ দৰে যেনেকৈ হিতাধিকাৰী আঁচনিৰ পৰা ভোট লয় তেনেকৈ মূল্য বৃদ্ধিটো যেনেকৈ কৰ বহুৱাটো খাজানা বহুৱাটো টুল গেট বহাটো এইবোৰ কথাও আমি মানুহৰ মাজলৈ আলোচনালৈ লৈ যাব লাগিব মই আপোনাক এইটো নকওঁ যে মই বহুত সক্ষম বহুত আগলৈ আগুৱাই লৈ গৈছোঁ আজিৰ দিনটোত 7 মাহ বা 6 মাহৰ আগত কিন্তু আমি আৰু কৰাৰ প্ৰয়োজনীয়তা আছে কিন্তু স্ক'প আছে ইছ্যু আছে আৰু তেওঁলোকক প্ৰতিহত কৰিব পৰা পৰিৱেশ গঢ় লৈ উঠিছে ঠিক আছে মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ শুভেচ্ছাও জ্ঞাপন কৰিছোঁ আপোনালোকে ভবা ধৰণে আপোনালোকৰ কামবোৰ হওক কিন্তু কথাটো হৈছে এই যিখন এই ৰণখন কিন্তু এইবাৰ আকৰ্ষণীয় হ'ব আৰু ভাৰতীয় জনতা পাৰ্টীৰ মতে মিত্ৰজোঁটৰ মতে যে আপোনালোকে যিমান প্ৰয়াস কৰিলেও ৰাইজ তেওঁলোকৰ লগত থাকিব আপোনালোকে ক'ব ৰাইজ আপোনালোকৰ পক্ষে অৱস্থান কৰিব দেখা যাওক কি হয় মই তেতিয়ালৈ আপোনাক শুভেচ্ছা জ্ঞাপন কৰি আৰু আজি পুনৰ ষ্টুডিঅ'ত উপস্থিত হোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি আজি পৰ্যবেক্ষণ